নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আৰু আজিৰ এই বিশেষ অনুষ্ঠানলৈ মানস প্ৰতিমে আপোনালোকক স্বাগতম জনাইছো। আজি ওয়াৰ্ল্ড হাৰ্ট ডে অৰ্থাৎ বিশ্ব হৃদ দিৱস। ইতিমধ্যে সকলোৱে গম পাইছে যে সজাগতামূলকভাৱে ৰাজ্যৰ তথা দেশৰ বিভিন্ন প্ৰান্তত আনকি বিশ্বৰ বিভিন্ন প্ৰান্তত হৃদ দিৱস উপলক্ষে বিশেষকৈ চৰকাৰী খণ্ডই আৰু তাৰ লগতে বেচৰকাৰী খণ্ডই মানুহক সজাগ কৰিবৰ কাৰণে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। আজিৰ যুগত খাদ্যাভ্যাস হোক বা মানুহৰ লাইফষ্টাইল হোক বিভিন্ন কাৰণত মানুহে হৃদৰোগত আক্ৰান্ত হৈছে। হৃদৰোগীৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে। বিশেষকৈ নগৰাঞ্চলসমূহত আৰু যুৱ প্ৰজন্মৰ মাজত এই হৃদৰোগীৰ সংখ্যা অতি উদ্বেগজনকভাৱে বাঢ়িবলৈ লৈছে। ইয়াৰ প্ৰকৃত কাৰণ কি? আমি আন বেমাৰসমূহৰ ক্ষেত্ৰত যিমানখিনি গুৰুত্ব দিওঁ, হৃদযন্ত্ৰৰ ক্ষেত্ৰত বা হাৰ্টৰ ক্ষেত্ৰত আমি সিমান সচেতন নহয় নেকি? কেনে ধৰণৰ লক্ষণ প্ৰথমে দেখা দিব পাৰে যদিহে আপুনি হৃদযন্ত্ৰৰ কোনো অসুখত আক্ৰান্ত হয়? যদি হাৰ্ট ৰিলেটেড কিছু ইস্যু থাকে তেন্তে আপুনি কেনেকৈ ঠাউৰ কৰিব পাৰে? চিকিৎসকৰ ওচৰত আপুনি কেতিয়া যাব লাগিব? ইত্যাদি বিভিন্ন কথা আমি আজি অনুষ্ঠানটোৰ জৰিয়তে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আমি যিসকল দৰ্শক আছে তেওঁলোকৰ বাবে আমি ফোন লাইনসমূহ খুলি দিছোঁ, কাৰণ দৰ্শকসকলৰ মাজতো বিভিন্ন প্ৰশ্ন থাকে, তেওঁলোকৰ সন্দেহ থাকে কিছু। গতিকে আজি আমাৰ সৈতে তিনিগৰাকীকৈ যিহেতু জ্যেষ্ঠ চিকিৎসক আছে, তেওঁলোকৰ সৈতে আমি কথা পাতিম আৰু লগতে তেখেতসকলক সুবিধা কৰি দিম যে যিসকল দৰ্শকে তেওঁলোকক চাই আছে তেওঁলোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিব পাৰে। অনুষ্ঠানটোত এই মুহূৰ্তত আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে কাৰ্ডিয়াক সাৰ্জন ডাক্তৰ বিষ্ণু কুমাৰ ডেকা। মই ডেকা ডাঙৰীয়াক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে ইণ্টাৰভেনশ্যনেল কাৰ্ডিঅ'লজিষ্ট ডাক্তৰ ৰীতাংকুৰ বৰকটকী। মই বৰকটকী ডাঙৰীয়াক স্বাগতম জনাইছোঁ। আমাৰ সৈতে আছে ইণ্টাৰভেনশ্যনেল কাৰ্ডিঅ'লজিষ্ট ডাক্তৰ প্ৰণৱ ডেকা। মই ডেকা ডাঙৰীয়াক স্বাগতম জনাইছোঁ। বিভিন্ন কথা আছে পাতিবলগীয়া, বিশেষকৈ যিসকল দৰ্শক আছে তেওঁলোকৰ ফালৰ পৰা প্ৰশ্ন আহিব আৰু লগতে আমাক যিসকলে তেওঁলোকৰ প্ৰশ্নসমূহ দি পঠিয়াইছিল এই অনুষ্ঠানটো আৰম্ভ হোৱাৰ পূৰ্বে তেওঁলোকৰ কথাও আমি আলোচনা কৰিম। কিন্তু আৰম্ভণিতে যিহেতু আজি ৱৰ্ল্ড হাৰ্ট ডে, গতিকে সেই হৃদযন্ত্ৰটোৰ বিষয়ে আমাৰ দেহৰ ভিতৰত থকা এটা অতি গুৰুত্বপূৰ্ণ অংগ। আজিকালি মানুহে বিভিন্ন বেমাৰৰ কথা জানিছে, তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থাও লৈছে। কিন্তু হৃদযন্ত্ৰটোৰ ক্ষেত্ৰত মানুহ কিমান সজাগ, কিমান সচেতন? মানৱ দেহৰ কাৰণে এই হৃদযন্ত্ৰটো কিমান গুৰুত্বপূৰ্ণ? এই কথাৰেই আমি অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ, কাৰণ তাৰ লগত সংগতি ৰাখি আমি বিভিন্ন কথা আলোচনা কৰিম। প্ৰথমতে অনুষ্ঠান আৰম্ভ কৰিছোঁ কাৰ্ডিয়াক সাৰ্জন ডাক্তৰ বিষ্ণু কুমাৰ ডেকাৰ পৰা। ছাৰ, আমি যেতিয়া এই হাৰ্ট ডিজিজৰ কথা কওঁ তেতিয়া মানুহৰ মাজত বিভিন্ন প্ৰশ্ন আহে, মানুহৰ কুৱেৰিজ বহুত থাকে আৰু মানুহ আজিকালি অলপমান হ'লেও চিন্তিত হৈছে, কাৰণ এই হাৰ্ট ডিজিজৰ সংখ্যা দিনক দিনে বহুত বাঢ়ি গৈছে। সেই কথাসমূহলৈ যোৱাৰ পূৰ্বে আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে যিটো হৃদযন্ত্ৰ আমাৰ দেহত আছে, মানুহে হয়তো সচৰাচৰ বেছি গুৰুত্ব নিদিয়ে বহুত মানুহে। আপুনি কি ভাবে যে হৃদযন্ত্ৰটো আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ? প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে হাৰ্টটো আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট অৰ্গেন হয় দেহাৰ ভিতৰত। কাৰণ হাৰ্টৰ মেইন ফাংচন আৰম্ভ হয় যেতিয়া এই শিশুটো মাতৃৰ গৰ্ভত থাকে। হয়, বাই দ্য এজ অফ 3 উইকছ, 3 সপ্তাহ বা 5 সপ্তাহৰ ভিতৰৰ পৰা এই হাৰ্ট বিটটো আৰম্ভ হয়। আৰু আপুনি যেতিয়ালৈকে জীয়াই থাকে এই হাৰ্ট বিটটো চলিয়ে থাকে। আপোনাৰ হাৰ্ট আছে মানে আপুনি জীয়াই আছে, আপোনাৰ হাৰ্ট বিট নাথাকিলে আপুনি আৰু জীয়াই নাথাকে। চ' ডেট ইজ দ্য ওৱান অফ দ্য ভেৰি ইম্পৰ্টেণ্ট থিং হোৱাই হাৰ্ট ইজ চ' ইম্পৰ্টেণ্ট। আৰু হাৰ্টৰ মেইন কাম যিটো হ'ল প্ৰতিদিনে হাৰ্ট বিট কৰে, 1 লক্ষ বাৰ হাৰ্ট বিট কৰে। আৰু এই বিট কৰাৰ সময়তে আপোনাৰ দেহাত যি ব্লাড চাৰ্কুলেশ্যনটো কৰে, এইটো 7,500 লিটাৰ্ছ অফ ব্লাড ই চাৰ্কুলেট কৰে, অক্সিজেনবোৰ প্ৰদান কৰে, ডিষ্ট্ৰিবিউট কৰে, আৰু অতি খাদ্য খানাবোৰ দেহাত যি লাগে, বেলেগ বেলেগ অংগত খাদ্য খানা লাগে, এইবোৰ ছাপ্লাই কৰে। সেইকাৰণে হাৰ্টটো আটাইতকৈ ইম্পৰ্টেণ্ট আৰু ইট ইজ এ বায়'লজিকেল পাম্প। এইটো কাম যদি নকৰে আপোনাৰ দেহাৰ অন্য অংগবিলাকো এফেক্ট কৰিব। সেইকাৰণে আমি বিচাৰোঁ যে আপুনি হাৰ্টক খুব মৰম কৰক আৰু খুব মৰমে ৰাখক আৰু ভালকৈ ৰাখক, যাতে আপোনাৰ আয়ুটো বহুত দীঘল হৈ থাকে। গতিকে হৃদৰোগীসকলৰ ক্ষেত্ৰত কি, বিশেষকৈ হৃদৰোগীয়ে নহয়, যিসকল সুস্থ মানুহ তেওঁলোকেও কিন্তু এই হৃদযন্ত্ৰটো খুব সুন্দৰকৈ আৰু তেখেতে কোৱা ধৰণে খুব মৰমেৰে ৰাখক, চিন্তা কৰি ৰাখক, অন্ততঃ কেয়াৰফুলি ৰাখক, যাতে আপুনি ভৱিষ্যত সময়ত
কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। এই মুহূৰ্তত আমাৰ সৈতে যিহেতু উপস্থিত আছে ডাক্তৰ ৰীতাংকুৰ বৰকটকী আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া এগৰাকী মানুহে যেতিয়া তেখেতে সাধাৰণ জীৱন যাপন কৰি থাকে তেতিয়া হয়তো তেওঁৰ প্ৰথম অৱস্থাত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে হাৰ্ট ডিজিজৰ ক্ষেত্ৰত বা বিভিন্ন হৃদৰোগৰ ক্ষেত্ৰত হৃদৰোগৰ যিসমূহ লক্ষণ আছে সেই লক্ষণসমূহ কেনেকুৱা, প্ৰাৰম্ভিক অৱস্থাত তেওঁ কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব? কিছুমান লক্ষণ আমি সদায় মনত ৰাখিব লাগে বা আমি জানিব লাগে। এই সজাগতাটো সকলো মানুহৰ ভিতৰত থকাটো দৰকাৰ যে এনেকুৱা ধৰণৰ লক্ষণ আহিলে আমি অত্যন্ত সোনকালেই ডাক্তৰৰ কাষ চাপিব লাগে, পাৰ্টিকুলাৰলি নিজৰ হৃদৰোগ বিশেষজ্ঞ এজনৰ পৰামৰ্শ ল'ব লাগে। এতিয়া এনেকুৱা কিছুমান লক্ষণ ধৰক এজন পেচেণ্ট যাৰ কেইদিনমানৰ পৰা আগতকৈ ভাগৰটো খুব বাঢ়ি আহিছে, তেওঁ অলপ দূৰ খোজকাঢ়ি যায় তেতিয়াই খুব হেঁপাব আৰম্ভ কৰা হৈছে। কেতিয়াবা অলপ দূৰ খোজকাঢ়িলেই বুকুখন খুব হেঁচা মাৰি ধৰে, বুকুখন বিষায়, তেওঁ ৰখি দিব লগা হয়। বা কেতিয়াবা কি হয়, অলপ দূৰ গৈ আছে এতিয়া খুব বেছি বুকুখন ধপধপ কৰে, ধপধপ কৰি কেতিয়াবা এনেকুৱা হৈছে যে এবাৰ বা দুবাৰ এনেকুৱা এটা হৈছে য'ত তেওঁ বজাৰ কৰিব গৈছিল কিন্তু ঘপককৈ মূৰ ঘূৰাই পৰি গ'ল, অজ্ঞান হৈ গ'ল, অচেতন হৈ গ'ল। 30 ছেকেণ্ড 15 ছেকেণ্ডৰ কাৰণে তেওঁ ভাবিলে কিবা প্ৰেছাৰ বাঢ়িছিল নেকি, আকৌ তেওঁৰ লগে লগে জ্ঞানো আহিলে, তেওঁ আকৌ বজাৰৰ পৰা উভতি আহিলে। বাট এনেকুৱা ধৰণৰ লক্ষণবোৰ যদি দেখা গৈছে বা ৰাতি যদি চিধা হৈ শুইছে, তেওঁ শুওঁতে অলপ পিছত উশাহৰ কষ্ট পাইছে, অলপ দেৰি বহি দিলে লাহে লাহে আৰাম পায়। মাজে মাজে বুকুখন জ্বলা পোৰাৰ নিচিনা কৰি থাকে, 10-15 মিনিট থাকে, তাৰপিছত লাহে লাহে কমি যায়। তো এনেকুৱা ধৰণৰ লক্ষণসমূহ যদি আহি আছে, এইবোৰ ক্ষেত্ৰত ঘৰতে কিবা ট্ৰিটমেণ্ট লোৱা বা ফাৰ্মাচীৰ পৰা গৈ কিবা এটা মেডিচিন লোৱাটো একদমেই বেয়া কথা। কাৰণ এনেকুৱা ক্ষেত্ৰত যদি কিবা কাৰণে আমি হাৰ্টৰ অসুখ আৰম্ভ হৈছে, তেখেতৰ আৰ্লি চিমটমছখিনি আমি নেগলেক্ট কৰিছোঁ, তেতিয়া বহুত ধৰণৰ বিপদৰ সন্মুখীন হ'ব পাৰোঁ। তো এই লক্ষণসমূহ যদি আহিছে যে খুব অত্যাধিক ভাগৰ লগা, আগতে যে 3 কিলোমিটাৰ খোজকাঢ়িছিল এতিয়া 1 কিলোমিটাৰ খোজকাঢ়িলেও ফেপাবলগীয়া হৈছে, উশাহ ৰখিব লগা হৈছে, 2 চিৰি ওপৰলৈ উঠি যোৱাৰ পিছতেই 2 মহল পোৱাৰ আগতেই তেওঁ ৰখি যাব লগা হৈছে ভাগৰৰ কাৰণে, যিটো আগতে নাছিলে। বা বুকুখন বিষাই থাকে মাজে মাজে 10-15 মিনিটৰ কাৰণে, আকৌ ঠিক হয়। ৰাতি তেওঁ বহিব লগা হয় উশাহ নোপোৱাৰ কাৰণে, বুকু ধপধপোৱা। তো এনেকুৱা ধৰণৰ অজ্ঞান হৈ যোৱা এবাৰ দুবাৰ, এনেকুৱা ধৰণৰ লক্ষণসমূহ কেতিয়াবা এইবোৰ ৰেড ফ্লেগ চাইন বুলি কয় যে আমি খুব সোনকালে হৃদৰোগৰ পৰীক্ষা কৰিব লাগে আৰু এজন হৃদৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে। তাৰোপৰি যদি পেচেণ্টজনৰ ডায়েবেটিছ আছে, বিকজ আমি এটা জানো যে ইণ্ডিয়া একচুৱেলি ডায়েবেটিছ কেপিটেল অফ ৱৰ্ল্ড বুলি কয়। ইণ্ডিয়াত ডায়েবেটিক পপুলেশ্যনটো খুব ৰেপিডলি বাঢ়ি আছে। তো যিবোৰ মানুহৰ ৰিস্ক ফেক্টৰ্ছ বেছি, যেনে ডায়েবেটিছ আছে, হাই ব্লাড প্ৰেছাৰ আছে, কলেষ্ট্ৰল হাই, মেদবহুলতা বা অবেচিটি আছে, বা ফেমিলি হিষ্ট্ৰী আছে, ফেমিলি ষ্ট্ৰং হিষ্ট্ৰী যদি আছে যে তাৰ মা দেউতাও হৃদৰোগত আক্ৰান্ত হৈছিলে, তেওঁলোকৰ যদি বয়সো 30 বছৰ হয়, 35 বছৰ হয়, যদি এনেকুৱা লক্ষণ আহিছে, তেতিয়া কেতিয়াও লক্ষণসমূহ আমি অৱহেলা কৰিব নালাগে। খুব সোনকালেই আমি ডক্তৰৰ পৰামৰ্শ ল'ব লাগে। কাৰণ হাৰ্টৰ ক্ষেত্ৰত, ৰোগীৰ ক্ষেত্ৰতো আমি সকলোৱে দেখা পাইছোঁ যে ৰোগীয়ে সময় নাপায়। কাৰণ হাৰ্টটোৰ যদি কিবা কাৰণে ৰখি যায়, হাৰ্ট এটেক হয় বা কাৰ্ডিয়াক এৰেষ্ট হয়, তেতিয়া আৰু পিছত কৰিবলৈ বহুত কম থাকে। কাৰণ সময়টোৱে মূল্যৱান, মানে আৰম্ভণিতেই কৰাটো খুব দৰকাৰ। কাৰণ এবাৰ হাৰ্ট ৰখি যোৱা মানে জীৱনে ৰখি যোৱাৰ নিচিনা হয়। এই লক্ষণসমূহ সদায় মোৰ মতেৰে মনত ৰাখিব লাগে। আৰু এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ কাষ চাপিব লাগে, নহয়? হয়, এই ক্ষেত্ৰত খুব দৰকাৰ, যাতে লক্ষণসমূহ পাই পেলাই বেমাৰটো মিছ নহয়, যাতে প্ৰপাৰ ডায়েগনচিছটো সোনকালে হয়। ঠিকে আছে। মই আৰু এটা কথা জানিবলৈ বিচাৰিম যে চিকিৎসকৰ আগত নিজকে কেনেকৈ প্ৰেজেণ্ট কৰাটো দৰকাৰ। এই ক্ষেত্ৰত সেই ৰোগীগৰাকী বা সেই যি ৰোগৰ লক্ষণ পোৱা মানুহজনে তেওঁৰ দায়িত্বখিনি কেনেকুৱা হ'ব লাগে, এই কথাটো আলোচনা কৰিম। এই মুহূৰ্তত আমাৰ সৈতে আন এগৰাকী চিকিৎসক উপস্থিত আছে, ডাক্তৰ প্ৰণৱ ডেকা। মই ডেকা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ যে যদি আমি সোধোঁ যে হাউ ডু দে প্ৰেজেণ্ট টু এ ডক্টৰ, যে এগৰাকী ৰোগী হিচাপে বা এই লক্ষণসমূহ পোৱা এগৰাকী মানুহ হিচাপে তেওঁলোকে কেনেধৰণে চিকিৎসকৰ আগত নিজকে প্ৰেজেণ্ট কৰিব? যি মানে ডক্টৰ ৰীতাংকুৰে ক'লে যে কিছুমান চিৰিয়াছ ৰেড ফ্লাগ চিমটম আছে, যেনেকৈ একিউট চেষ্ট পেইন, মানে ছাডেনলি বুকুৰ বিষ আৰম্ভ হৈছে আৰু সেইটো নন ৰিলেণ্টিং, মানে 10-15-20 মিনিটছ ক্ৰছ কৰি গৈছে কিন্তু বিষটো ভাল পোৱা নাই আপোনাৰ। গেষ্ট্ৰিকৰ কিবা ঔষধ খাইছে বা কিবা খাইছে কিন্তু ভাল পোৱা নাই, চৰ্বিট্ৰেট খাইছে, সেই তেনেকুৱা ধৰণৰ পেচেণ্টে ইমিডিয়েটলি হস্পিটেললৈ ৰাছ কৰিব লাগে, ইমাৰ্জেঞ্চিলৈ। আৰু এনাডাৰ হৈছে আপোনাৰ যদি খুব উশাহ লোৱা দিগদাৰী হৈছে, ছাডেনলি মানুহটো খুব উশাহ লোৱা দিগদাৰী হৈছে, ড্ৰাই কাফ আহি আছে, একদম ৰিকাৰেণ্ট ড্ৰাই কাফ, মানে যিটো মানে ভালে হোৱা নাই, মানে ৰেষ্ট লোৱাৰ পিছতো তেনেকুৱা যদি লক্ষণ থাকে, ইমিডিয়েটলি মানে ইউ শুড ৰাছ টু ইমাৰ্জেঞ্চি আৰু হস্পিটেল ইমাৰ্জেঞ্চি।
বিশেষজ্ঞ চিকিৎসকৰ ওচৰত যাব লাগে নহয় জানো কাৰ্ডিঅলজি ফেচিলিটি ইজ দেয়াৰ আচ্ছা যাতে আৰ্লি ডায়েগনচিছটো হয় মানে একিউট চিভিয়াৰ চেষ্ট পেইন হওক একিউট ব্ৰেথলেছনেছ হয় যদি উশাহ লোৱা দিগদাৰী হয় ফেফাব ধৰে তেতিয়া ইমিডিয়েটলি আমি এইটো টাৰ্চিয়াৰী কেয়াৰ হস্পিটেলত যোৱাটো বাঞ্ছনীয় বা ইমিডিয়েট যিটো ওচৰৰ মানে হস্পিটেল ফেচিলিটি আছে তাত যোৱাটো খুব বাঞ্ছনীয় আৰু কাষত যদি তেনেকুৱা ধৰণৰ স্পেচিয়েলিষ্ট চিকিৎসক নাথাকে তেতিয়াহ'লে আন কাৰোবাক কনচাল্ট কৰিব পাৰে ডেফিনেটলি কাৰণ ফাৰ্ষ্ট এইডটোতো চবেই দিব জানে অলমষ্ট চব ডক্টৰে ট্ৰেইন হয় ফাৰ্ষ্ট এইড দিয়াৰ কাৰণে তো সেই ফাৰ্ষ্ট এইডটোতো যিটো নিয়াৰেষ্ট হস্পিটেল বা হেল্থ ফেচিলিটি আছে তাতেই লোৱাটোৱে বাঞ্ছনীয় কাৰণ তেওঁলোকে যেতিয়ালৈকে মানে টাৰ্চিয়াৰী কেয়াৰ পাব চাব এখন চহৰত যোৱালৈকে 2-3 ঘণ্টা 4 ঘণ্টা বা 5-6 ঘণ্টাও লাগি যাব ট্ৰান্সপৰ্টেশ্যন তেতিয়া ট্ৰিটমেণ্টটো একেবাৰে ডিলে হৈ যাব যেতিয়া মানে পেচেণ্টটো অলৰেডি কলাপছ কৰি আমি বচাব নোৱাৰিব কেতিয়াবা সেই সময়খিনি যথেষ্ট ক্ৰুচিয়েল হৈ যায় খুব ক্ৰুচিয়েল গল্ডেন আৱাৰ বুলি কথাও আছে এইবিলাক একিউট হাৰ্ট এটেকৰ কাৰণে একিউট হাৰ্ট এটেকৰ ফাৰ্ষ্ট 1 আৱাৰটো গল্ডেন আৱাৰ বুলি কয় কাৰণ সেইটো টাইমত আমি যদি ইণ্টাৰভেন কৰিব পাৰোঁ পেচেণ্টটো অলমষ্ট নৰ্মেলৰ নিচিনা হৈ যায় হাৰ্টৰ ফাংচনটো নৰ্মেল হৈ থাকে আমি সেইটো সময়ত ইণ্টাৰভেন কিন্তু দেৰি হৈ যায় যদি গোটেই মাচেলটো ডেমেজ হৈ যায় হাৰ্টৰ তাৰপিছত আৰু আমি ৰিজাল্টটো তেনেকুৱা নাপাওঁ যিটো 1 ঘণ্টাৰ ভিতৰত ট্ৰিট কৰিলে পাওঁ তো সেইকাৰণে সেই গল্ডেন আৱাৰটো সদায় মনত ৰাখিব লাগে আৰু ফাৰ্ষ্ট এইড ল'বলৈ আমি মানে সেয়া কৰিব নালাগে আমি হেজিটেট কৰিব নালাগে যে ওচৰৰ যিকোনো প্ৰাইমেৰী হেল্থ চেণ্টাৰ হওক বা যি আছে এনেকুৱা ডিছপেঞ্চাৰী তাতে গৈ প্ৰাইমেৰী কেয়াৰটো লৈ ইমিডিয়েটলি এখন এম্বুলেঞ্চত আৰু এটা কথা কি পেচেণ্টটো এম্বুলেঞ্চত ট্ৰান্সপৰ্ট কৰিলে বেছি ভাল হয় কাৰণ তেতিয়া মানে আমাৰ ৰাস্তাটো ক্লিয়াৰ পায় ন এম্বুলেঞ্চ এখন আহিলে চাইৰেন টাইৰেন বজোৱাৰ কাৰণে এনেকুৱা ধৰণৰ মানুহে এটা ইমাৰ্জেঞ্চি গম পায় নিজে কিন্তু প্ৰাইভেট কাৰত আহিলে অলপমান বেছি ডিলে হৈ যোৱাৰ চান্স থাকে তো সেইকাৰণে আমাৰ গাইডলাইনবিলাকে ৰিকমেণ্ড কৰিছে যে এখন এম্বুলেঞ্চত যোৱা অলপ বেছি ছেফ ৰিলেটিভ পৰাপক্ষত আৰু নেপালেতো যাবই লাগিব যিটো ভেহিকেল আছে এইখনতে যাব লাগিব কিন্তু পৰাপক্ষত ফাৰ্ষ্ট প্ৰিফাৰেন্সটো এম্বুলেন্স হ'ব লাগে ডেফিনেটলি এম্বুলেন্স হ'ব লাগে এটা ভাল কথা তেখেতে উল্লেখ কৰিছে কাৰণ নিজৰ গাড়ী লৈ গ'লে হয়তো কোনোবাই সাইড নিদিবও পাৰে কিন্তু এম্বুলেন্সখনত সাইড দিব গতিকে আপুনি আটাইতকৈ কম সময়ত পোৱাৰ সম্ভাৱনীয়তা আৰু এটা কথা আছে তাতে অক্সিজেন ফেচিলিটি থাকে আজিকালি ভেন্টিলেটৰ ফেচিলিটিও থাকে এনেকুৱা এডভান্স আজিকালি এম্বুলেন্স আহিছে আহি গৈছে অসমত আছে নহয় এনেকুৱা এম্বুলেন্স আছে এম্বুলেন্স আছে ভেন্টিলেটৰ আছে ঠিক আছে মই আপোনাৰ ওচৰলৈ আহিম আৰু কিছু কথা আছে পাতিবলগীয়া কিন্তু এটা ফোন আহিছে হয়তো মই এটা ফোন লৈ ল'বলৈ বিচাৰিছোঁ আৰম্ভণিতে হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে আৰু কি সুধিবলৈ বিচাৰিছিলে কৈছো মোৰ নাম মদন নাথ মোৰ বয়স হৈছে 54+ হয় আচ্ছা মোৰ প্ৰব্লেম হৈছে মোৰ প্ৰেছাৰ নৰ্মেল আছে মানে ওপৰটো ধৰক মোটামুটি 110 বা কেতিয়াবা 120 আৰু তলতটো হৈছে আপোনাৰ কেতিয়াবা 70 কেতিয়াবা 80 হয় মোৰ প্ৰব্লেমটো হৈছে কি মোৰ পচন্দ ঘাম ওলায় মানে একদম ঘামত থাকিব নোৱাৰো আচ্ছা মই কিন্তু 14-15 বছৰ আগতে কিবা এটা জটিল ৰোগত ভুগিছিলো আচ্ছা এইটো আপুনি সন্দেহ কৰিছে নেকি যে এইটো হাৰ্ট ৰিলেটেড কিবা ইস্যু হ'ব পাৰে বুলি সন্দেহ কৰিছে ব্লাড চাৰ্কুলৰ পৰা হ'ব পাৰে বুলি মই এটা ৰিলেটেড মানে হেৰি কৰিছো যিহেতু হাৰ্টৰ পৰা ব্লাডটো মানে চাৰ্কুলেশ্যনটো হয় সেইকাৰণে চাওক মই ফোন কৰিছো যে মই এইটো কিবা হেৰি পাওঁ নেকি ঠিক আছে হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ মই উত্তৰটো বিচাৰিম এই ক্ষেত্ৰত অকল ঘামা যদি তেওঁৰ এছ'চিয়েটেড লগত কিছুমান বেলেগ লক্ষণ নাই যেনে ধৰক ঘামাৰ লগতে খুব উশাহৰ কষ্টও হয় অলপ কাম কৰিলে খুব ভাগৰি যায় উশাহৰ কষ্ট হৈছে আৰু লগতে ঘামি গৈছে তেনেকুৱা ক্ষেত্ৰত আমাৰ হাৰ্টৰ লক্ষণ হোৱাৰ অসুখ হোৱাৰ চান্সটো বেছি থাকে সম্ভাৱনাটো থাকে কিন্তু যদি অকল ঘামে তেনেকুৱা ক্ষেত্ৰত বহুত ক্ষেত্ৰত কি হয় কিছুমান ইলেক্ট্ৰলাইট এবনৰ্মেলিটিজ বুলি কয় আমাৰ ছ'ডিয়াম পটাছিয়াম কেতিয়াবা অলপ চেঞ্জ হ'লে কেতিয়াবা থাইৰয়ডৰ অসুখ থাকিলে তেতিয়াও এনেকুৱা ধৰণৰ কেতিয়াবা দেখা যায় যে সব ক্ষেত্ৰতে অকল ঘামাটোকে আমি হাৰ্টৰ লক্ষণ বুলি নকওঁ যদি তাৰ লগত এছ'চিয়েটেড আনুষংগিক আৰু কিছুমান লক্ষণ নাই যদি অকল ঘামে কিন্তু তেওঁ উশাহৰ কষ্ট নাপায় আৰামত কাম কৰিব পাৰে 2 কিলোমিটাৰ 3 কিলোমিটাৰ খোজ কাঢ়িব পাৰে তো বহুত ক্ষেত্ৰত এইটো ইণ্ডিভিজুৱেলি বেলেগ বেলেগ হয় কিছুমান মানুহে ৰেছপন্সটো বেলেগ হয় তেওঁলোকৰ ঘামটো বেছি ওলায় কিছুমানৰ কম ওলায় তো এই ক্ষেত্ৰত এইটোকে অকল আমি হাৰ্টৰ লক্ষণ বুলি নকওঁ যদি তাৰ লগত আৰু আনুষংগিক আৰু নাই হিণ্ট এটা দিছে যে 15 বছৰ আগতে কিবা জটিল ৰোগ এটা হোৱা বুলি কৈছে কিন্তু দেই সেইটো চাই কিনে মানে সেইটো হিষ্ট্ৰী সিগনিফিকেন্স লৈ মানে তেওঁ কনসাল্ট কৰাটো ভাল মানে স্পেশালিষ্ট ডক্টৰক এবাৰ এগৰাকী বিশেষজ্ঞ চিকিৎসক হয় ডেফিনেটলি তেওঁ সোনকালে কৰাটো ভাল হ'ব মই ভাবোঁ আচ্ছা যেহেতু আমি এতিয়া এই হৃদৰোগৰ যিসমূহ লক্ষণৰ কথা পাতিছোঁ বা কেনেকৈ তেওঁ কেতিয়া যাব লাগে চিকিৎসকৰ ওচৰলৈ সেইখিনি কথা পাতিছোঁ তাৰ সমান্তৰালকৈ আহিব পাৰে যে তেওঁ প্ৰিকশ্যনছ বা সাৱধানতা কেনেকুৱা ল'ব পাৰে এই ক্ষেত্ৰত মই ডক্টৰ বিষ্ণু কুমাৰ ডেকা আপোনাৰ ওচৰলৈ আহিছোঁ আগৰবাৰ যে কেনেধৰণৰ তেওঁ সাৱধানতা লোৱা উচিত হৃদৰোগত আক্ৰান্ত হোৱাৰ পূৰ্বেও আৰু হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছত প্ৰথমতে আমি যি প্ৰিকশ্যন বুলি কোৱা হয় এটা কথা মই ক'ব বিচাৰিছোঁ যে দিছ কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ যিটো আছে ইজ ওৱান অফ দ্য বিগেষ্ট কিলাৰ ডিজিজ চ' পৃথিৱীত
18.6 মিলিয়ন পিপল এই ৰোগত ভুগি আছে আৰু মৃত্যু হৈ আছে আচ্ছা আউট অফ 520 মিলিয়ন পিপল যিবোৰ মানুহ কাৰ্ডিওভাস্কুলাৰ ডিজিজ এণ্ড ষ্ট্ৰ'কত ভুগি আছে তাৰে 18.6 মিলিয়ন পিপলৰ মৃত্যু হৈ আছে চ' আমাৰ সেইকাৰণে আৰু তাৰে 80% অফ দ্য পিপল যিবোৰ মানুহ মৃত্যুৰ মুখত পৰি যায় আমি সেইবোৰ মানুহক বাচাব পাৰোঁ যদিহে আমি কিছু প্ৰিকশ্যন লওঁ যেনে প্ৰথমতে প্ৰিকশ্যন লওঁ দেখি আমাৰ আজিকালি কি দেখিছোঁ মানুহবিলাকে কি হ'ল খাদ্য খানাটো খুব বেয়া খাদ্য খানা খাই আছে আপুনি ৰাস্তাত গৈছে ভাজা পোৰা খাইছে এই ফাষ্ট ফুডবোৰ খাইছে খুব তেল মাখন এইবোৰ দি খাই আছে খাইতো ভাল লাগে অবভিয়াছলি কিন্তু হাৰ্টত যে বস্তুবোৰ একদম পূৰা লাগি যাব সেইটো কোনো গম নাপায় চ' ফাষ্ট ফুড আমি এভইড কৰিব লাগে কাৰণ যিবোৰ তেল এটা তেলতে বনাই থাকে সাধাৰণতে তেল এবাৰ গৰম কৰিলে আপুনি তেলটো চেঞ্জ কৰিব লাগে কিন্তু সিহঁতে তেলটো চেঞ্জ নকৰে সেই তেলটো আজিও বনালে কালিও বনালে পৰহিও বনাব পইচাৰ কথা আছে মানে তেলৰ ব্যৱহাৰ এবাৰেই হয় ইউ শুড ডু অলৱেজ ওৱান্স চ' আৰু তেলবোৰ সদায় যিবোৰ তেল বনাই আপুনি বেলেগ বেলেগ তেলত খাব আজি এইটো মাষ্টাৰ্ড অইল খালে কালি ব্ৰাউন অইল খালে ৰাইচ ব্ৰান খালে পৰহি বা গ্ৰাউণ্ডত সেই অইলবোৰ চেঞ্জ কৰিব লাগে আৰু পাৰা পৰ্যন্ত কক'নাট অইলটো নাখাব আচ্ছা তাৰমানে এইবিলাক চেচুৰেটেড ফেটি এচিডছ খুব বেছি থাকে চাউথ ইণ্ডিয়াত মই যেতিয়া 3 বছৰ আছিলোঁ দেখিলোঁ চব মানুহে কক'নাট অইলে খায় আৰু তাতে কৰ'নাৰী ডিজিজ খুব বেছি হয় চ' সেইখিনি কক'নাট অইলটো ব্যৱহাৰ কৰাটো খুব এটা ভাল কথা নহয় নাৰিকল তেলটো মানে আমি ব্যৱহাৰ কৰিব নালাগে ইউজুৱেলি নালাগে ঠিক আছে তাৰপিছত আৰু যিবোৰ এই প্ৰিজাৰ্ভ ফুডছ আছে ডাঙৰবিলাক মলবিলাকত দেখিব এটা এৰিষ্টক্ৰেটিক কিবা এটা আমাৰ মানুহবিলাকৰ মাজত আছে যি উইল টেক মোৰ অফ দি ফাষ্ট ফুডছ তাৰপিছত প্ৰিজাৰ্ভ ফুডছ এই প্ৰিজাৰ্ভ ফুডছ যিবোৰ থাকে সেইবিলাক চল্ট পৰিমাণটো খুব বেছি নিমখৰ পৰিমাণটো খুব বেছি থাকে এই নিমখ মানে আপুনি বেছি যিমানেই ল'ব আপোনাৰ দেহাত পানীটো সিমানে টানি থাকিব তো পানীৰ ভলিউম ৱাটাৰ ভলিউমটো খুব বাঢ়ি যায় বাঢ়াৰ লগে লগে হাৰ্টে বেছি কষ্ট কৰিব লগা হয় হাৰ্টে কষ্ট কৰিলে আল্টিমেটলি কি হয় হাৰ্টত এফেক্ট পৰে মানে নিমখটো এটা কাৰণ হ'ব এক্সাৰচাইজ লেক অফ প্ৰপাৰ এক্সাৰচাইজ আমি আজিকালি চাওক স্কুটাৰত যাওঁ বাইকত যাওঁ গাড়ীত যাওঁ খোজ কৰাই নহয় আপুনি চিৰিদি নাযায় লিফ্টত যায় তো আপুনি খোজকাঢ়ি যাওক ওচৰৰ বজাৰত আপুনি খোজকাঢ়ি যাওক চব্জি কিনি আনক ৱাকিং ইজ দ্য বেষ্ট এক্সাৰচাইজ আপুনি দৌৰিব নালাগে আপুনি অলপ বেগেৰে খোজকাঢ়ক that is called brisk walking আপোনালোকে কিবা এনি সাজেষ্ট কৰে নেকি যে ইমান স্টেপস লাগে এদিনত ইমান স্টেপস কাই around 30 minutes আপুনি খোজ কাঢ়ে definitely a brisk walking বুলি কয় you cover around 3 to 5 kilometers per day for 5 minutes খোজ কাঢ়ে at least 5 days in a week খোজ কাঢ়লে হয় বা 75 minutes of vigorous work আচ্ছা এটো কাৰণে আমি জিমত যাব নালাগে এটো নহয় যে আমি জিমত গলেহে কিবা এটা ভাল এক্সাৰসাইজ it's not like that basic work তাৰ পিছত দেখিব স্মোকিং আমাৰ মানুহবিলাকত কি হৈছে স্মোকিংটো এটা ফেশ্বন টাইপ হৈ গৈছে ইভেন লেডিজ আৰ স্মোকিং নাওডেজ চ' স্মোকিং কৰিলে কি হয় ইট এক্সেলাৰেটছ এথাৰস্ক্লেৰ'চিছ এটা বেমাৰ য'ত আপোনাৰ যি আমাৰ ব্লাড ভেচেলত এই শিলজাতীয় বস্তু জমা হৈ যায় আৰু যিটো ব্লাড ভেচেল যে ইলাষ্টিচিটি আছে সেইটো নাইকিয়া কৰি দিয়ে চ' এই লাহে লাহে কি আমাৰ ধমনীবোৰ হাৰ্টৰ ধমনীবোৰ বা বেলেগ ব্লাড ভেচেলবোৰ আস্তে আস্তে বন্ধ হৈ যায় দিছ ইজ ওৱান অফ দ্য ৰিজন অফ ষ্ট্ৰ'ক ওৱান অফ দ্য ৰিজন ফৰ মাইক্ৰ'ল ইনফাৰ্কশ্যন যি বুলি কোৱা হয় চ' এইটো আছে আপোনাৰ চিগাৰেট স্মকিংটো খুব বেয়া আপোনালোকে যিবোৰ মানুহ এতিয়া চিগাৰেট খাই আছে মই আশা কৰিছোঁ আপোনাৰ চিগাৰেটটো পেলাই দিছে চাগে চ' চিগাৰেট কেতিয়াও নাখাব অবেচিটি খুব আজিকালি মানুহবিলাকৰ ৱেইট গেইনটো খুব বেছি হৈছে চ' নৰ্মেলত কৰি যদি আপোনাৰ ৱেইট গেইনটো বেছি হয় দিছ ইজ আনাডাৰ কজ ফৰ হাৰ্ট ডিজিজ চব আৰু নিমখৰ পৰিমাণটো কমাই খাব গাঁৱে ভূঞে চাব 3 সাঁজ ভাত খাব সিহঁতে তাৰ লগত নিমখটো বেছি খায় এক্সট্ৰা চলবোৰ নাখাব আপুনি যিমান পাৰে এক্সট্ৰা চলটো কমাই দিব আৰু যেতিয়া খাদ্যৱান খাব খুব বেছি নাখাব অলপ খাব ঘনে খাব কমাই খাব ঘনে 5 বাৰে খাওক আমাৰ কি কয় 3 সাঁজ ভাত খাওঁ বেছি কৰি খাই দিওঁ আৰু বাকী একো নাখাওঁ সেই লক্ষণটো চলি আছেতো তো মাছ খাব তেল থকা মাছটো খুব ভাল আমাৰ এটা সাগৰীয়া মাছ নাপায় তো আমি পুখুৰী মাছ খাব চব্জি খাব গ্ৰীণ ভেজিটেবলছ বেলেগ ৰঙৰ যি ভেজিটেবলছবোৰ আছে সাধাৰণতে সেইবিলাক খাব সেইটো স্বাস্থ্যৰ কাৰণে ভাল আৰু তেলৰ কথাত মই অলৰেডি ক'লোৱে আপোনাক চিগাৰেট নাখাব তেলৰ ক্ষেত্ৰত আপোনালোকে কিবা কেটেগৰাইজ কৰে নেকি যে এনে ধৰণৰ ধৰক মাষ্টাৰ্ড অইলটো বেছি ক্ষতিকাৰক বা আটাইতকৈ বেছি ভাল তেল যোনটো আছে আপোনাৰ অলিভ অইল আৰু কেনাল অইল অলিভ অইলটো খাব অলিভ অইল বাট আপুনি বেছি খাবও নোৱাৰে বাট কেলৰিজ বাঢ়ি যাব সকলোৰে লিমিট এভৰিথিং ইজ লিমিটেড বাট অলিভ অইল স্প্ৰিংকল দ্য অলিভ অইল ইন ইয়ৰ ফুড বুলি কয় সাধাৰণতে ছটিয়াই দিব সেনেকৈ খাব পাৰে অইলটো চেঞ্জ কৰিব লাগে এটা অইলে নাখাব বা ইফ ইউ টেকিং মাষ্টাৰ্ড অইল টুডে বা 1 মান্থ এমাহ এইটো খালে এমাহ বেলেগ এটা খালে সলাই খাব সেইটো ইম্পৰ্টেণ্ট চ' এইবোৰ কৰি থাকিলে ভাল আজিকালি আৰু দেখা গৈছে যে
এই বেমাৰটো এই যে কৰনিয়াৰী ডিজিজ বা হাৰ্ট এটেক এই বেমাৰটো অলপ বয়সস্থ মানুহ হৈছিলে নাওডেজ দিছ ইজ শিফটিং টুৱাৰ্ডছ দ্য য়াংগাৰ জেনেৰেশ্যন মই সেই প্ৰশ্নটোৱে সুধিবলৈ বিচাৰিছিলোঁ যে এই বেমাৰটো বিশেষকৈ আমি শেহতীয়াকৈ বহুত সুধিছোঁ আৰু বিশেষকৈ ৰাষ্ট্ৰীয় মহলতে চৰ্চিত বিষয় আছিল যে এগৰাকী খুব যথেষ্ট য়াং এগৰাকী এক্টৰ শেহতীয়াকৈ তেখেতে কাৰ্ডিয়াক এৰেষ্ট হৈ তেখেত ঢুকুৱা বুলি ওলাইছে গতিকে এই যিটো নৱপ্ৰজন্ম যুৱ প্ৰজন্ম তেওঁলোকৰ মাজত এনেধৰণৰ হৃদৰোগৰ যিটো পৰিসংখ্যা সেইটো বাঢ়িছে ডেফিনেটলি বাঢ়িছে এইটো নম্বৰ 1 মে বি ৰিজন ৱাজ দিছ মাইগ্ৰেশ্যন অফ পপুলেশ্যন মাইগ্ৰেশ্যন এতিয়া গাঁও ভূঞৰ পৰা মানুহবিলাক ক'ত আহিছে চহৰলৈ আহিছে কিয় আহিছে চাকৰি নাই চাকৰি বিচাৰি আহিছে shelter লাগে ঘৰ লাগে খোৱা কাৰণে বস্তু লাগে সো অল দিস ফ্যাক্টরস আর স্ট্রেস রিলেটেড ফ্যাক্টরস মানুহবিলাকৰ স্ট্রেস লেভেলটো বহুত বাঢ়ি গৈছে আপোনাৰ যিমানে স্ট্রেস হ'ব আপোনাৰ হৰমোনছ সেক্ৰেশন হ'ব কৰ্টিসল বলে লেভেল এটা কৰ্টিসল সেক্ৰেট হ'ব কৰ্টিসল সেক্ৰেট হ'লে আপুনি বেছি খাব বেছি খাই আপোনাৰ হাৰ্টত এফেক্ট কৰে এইবোৰ বস্তু এফেক্ট কৰে হাইপাৰটেনশন হ'ব আপোনাৰ ডায়াবেটিস হ'ব আপুনি বেয়া বস্তু খাব ডায়াবেটিস হ'ব খোজ নাকাৰিব হাইপাৰটেনশন হ'ব এক্সাৰসাইজ নকৰিব সো অল দিস আর স্ট্রেস ফ্যাক্টরস আৰু রিসেন্টলি যে দেখিছোঁ আমাৰ এই ড্ৰাগৰ যে অভিযান চলাইছে ইজ ওৱান অফ দ্য ডেঞ্জাৰাছ থিং তাৰমানে কিছুমান ড্ৰাগছ আছে যে কোকেইন হওক LSD হওক এমফিটামাইনছ দিছ আৰ সাম ড্ৰাগছ উইচ পিপল আৰ টেকিং নাও ডেজ আমি ইয়াং জেনেৰেশ্যন বোলে খাই আছে দিছ ইজ আৰ দ্য আনাদাৰ ৰিজন ফৰ কজিং হাৰ্ট এটেক্স হাৰ্ট ডিজিজেছ এইবোৰে আপোনাৰ হাইপাৰটেনশন কৰিব এইবিলাকে ষ্ট্ৰোক কৰিব পাৰে MI কৰিব পাৰে সেলিব্ৰিটিবিলাকে বেছিকৈ লয় বাৰু এইটো খুব কমন হৈ গৈছে আজিকালি আৰু আই এম ভেৰি থেংকফুল টু গভৰ্ণমেণ্ট অফ আসাম যিটো কৰিছে সকলৰ মই শেহতীয়া আৰ্টিকেল এটা পঢ়িছিলোঁ তাতে কৈছে যে জোখতকৈ বেছি এক্সাৰসাইজ অবভিয়াছলি এক্সাৰসাইজ বেছি কৰে ৰাতি এক্সাৰসাইজ কৰে নৰ্মেল শ্লিপটো লাগে আৰু এটা কথা আপুনি দেখো আজিকালি আপুনি ষ্ট্ৰেছটো কমাব লাগে কেনেকৈ কমাব ইউ হেভ টু ডু মেডিটেশ্যন ইউ শুড নট ৰান আফটাৰ মানি বহুতে পইচাৰ পিছতে পৰিব ডাউৰি ষ্ট্ৰেছ বাঢ়ি গৈ থাকে যিমানে পইচাৰ পিছত যাব আপুনি সিমানে ষ্ট্ৰেছটো বাঢ়িব 2 নম্বৰী পইচা বহুত আছে মানুহবিলাকৰ ক'ত লুকাই থ'ব তাৰে এটা ষ্ট্ৰেছ হয় দিছ আৰ অল দ্য ফেক্টৰ্ছ অফ ষ্ট্ৰেছ ষ্ট্ৰেছৰ কাৰণে হৃদৰোগ হ'ব য়েছ অবভিয়াছলি ষ্ট্ৰেছ ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কাৰণ আৰু ডায়েবেটিছ হাইপাৰটেনশ্যন এইবিলাক আছে আপুনি লাফটাৰ ক্লাছ জইন কৰক মেডিটেট কৰক লাফটাৰ যদি আপুনি হাঁহি থাকিব ইউ কিপ ইয়ৰ সেল্ফ স্মাইলিং আপুনি যদি হাঁহি থাকে স্মাইল কৰি থাকে কিছুমান হেপী হৰমোনছ আছে আমাৰ দেহাত লাইক এণ্ডৰফিনছ বুলি এটা হৰমোন আছে এই এণ্ডৰফিনছ আপোনাৰ কাৰণে খুব ভাল ইট প্ৰটেক্টছ দ্য হাৰ্ট ইট কিপছ আৰ ভেছেলছ হেল্ডি আৰু এক্সাৰসাইজ কৰিব কি হয় আপুনি অক্সিজেনটো পৰিমাণটো বেছি লয় তেতিয়া লাংবোৰ ফুলি থাকিব অক্সিজেন বেছি ল'ব যিমানে আপুনি অক্সিজেন দেহাত ল'ব সিমানে আপোনাৰ ভাল হয় আপোনাৰ ব্লাড ভেছেল চাৰ্কুলেশ্যনৰ কাৰণে ভাল হয় হাৰ্টৰ কাৰণে ভাল হয় আৰু নেক্সট হ'ল এনভাইৰনমেণ্ট আমাৰ এনভাইৰনমেণ্ট ইজ ভেৰি মাছ পলিউটেড পৰিৱেশটো বেয়া স্মক বেছি লেতেৰা বহুত বেছি আৰু চিগাৰেট বহুতে চিগাৰেট খায় মই চিগাৰেট খালো এখেতে চিগাৰেট নাখায় ইনডাইৰেক্ট স্মোকিং বাট ইউ আৰ গেটিং দ্য পেছিভ স্মোকিং দিছ ইজ কল্ড পেছিভ অৰ সেকেন্ড হ্যান্ড স্মোক হি ইজ ইকুৱেলি suffering from the same disease as I am going to suffer so he kane smoke to bondho korok nijor logote anoro hani kora hoy ঠিক আছে মোৰ বহুত কেইটা ফোন আহিছে মই ফোন হয়তো লব নোৱাৰিম এতিয়া মই এটা ফোন লব বিচাৰিছো বৰ তাতকে বেছি লব নোৱাৰিম হেল্ল' হয় আপুনি কোৰ পৰা কৈছে কি খুদিবলৈ বিচাৰিছিলে মই কিতাবৰ পৰা কৈছো যোৰহাট ডিস্ট্ৰিক্ট হয় মই প্ৰণৱ ডেকা ছাৰক এবাৰ জানিব বিচাৰিছো তেখেতে মোৰ পেচমেকাৰ লগাইছিল 2017 চনত হয় এতিয়া তাকে মই মানে ঠিকেই আছে মই এনে খোজ কাঢ়ি থাকো তাৰপিছত যোৱা দেওবাৰে অকণমান মানে কিবা ভাগৰ লাগিছে কিন্তু মই তাকে আপোনাৰ 18 চনত গৈছিলোঁ তেখেতক 19 চনত গৈছিলোঁ লগ নাপালোঁ তাৰপিছত তেখেতৰ কিবা গা বেয়া বুলি ক'লে তাৰপৰা মই 20 চনত লকডাউনৰ কাৰণে যাব নোৱাৰিলোঁ 21 যাব পৰা নাই এতিয়া যাম বুলি ভাবিছোঁ তেখেতক পাম নে নাপাম পাব আহিব পাৰে আপুনি এতিয়া আপুনি এভেইলেবল নহয় মই এভেইলেবল ঠিক আছে এতিয়া তেখেত থাকিব গতিকে আপোনালোকে তেখেতক যোগাযোগ কৰিব পাৰে আগতীয়াকৈ এবাৰ হস্পিটেলত যোগাযোগ কৰিব নহয় জানো ঠিক আছে এই মুহূৰ্তত আগবাঢ়িছোঁ আৰু কিছু প্ৰশ্নলৈ এতিয়া আমি ব্যাধিৰ কথা পাতিলোঁ চিকিৎসাৰ কথা পাতিব লাগিব তাৰ আগতে ডক্টৰ ৰিতাংকুৰ বৰকটকী আপোনাৰ ওচৰলৈ আহিছোঁ আমি এতিয়া দুটা শব্দ সচৰাচৰ শুনা পাওঁ এটা হৈছে হাৰ্ট এটেক আৰু এটা হৈছে হাৰ্ট ফেইলিয়াৰ মানুহৰ মাজত প্ৰশ্ন থাকে যে দুয়োটা একেই নে দুয়োটাৰ মাজত কিবা পাৰ্থক্য আছে আপুনি কেনেকৈ চাই গোটেই বিষয়টো হয় এই দুটা টাৰ্মে আমাৰ দেখা যায়
হাৰ্ট এটেকটো আমি কমনলি শুনি থাকোঁ যে পেচেণ্টৰ হাৰ্ট এটেক হ'ল তো হাৰ্ট এটেকটোৰ ডেফিনেশ্যন হিচাপে এইটোৱে যে হাৰ্টৰ মাচেলক ছাপ্লাই কৰিবৰ কাৰণে 3ডাল ধমনী থাকে সেই 3ডাল ধমনী হাৰ্টৰ মাচেলত ব্লাড ছাপ্লাই কৰে সেই ধমনী ছিষ্টেমটো কৰোনাৰী ছিষ্টেম বুলি কয় কৰোনাৰী আৰ্টাৰী ছিষ্টেম তো কৰোনাৰী আৰ্টাৰী ডিজিজ সেইটোকে CAD বুলি কয় আৰু এই কৰোনাৰী ধমনীসমূহত যদি কলেষ্ট্ৰল জমা হয় বা ছাডেনলি ক্লট জমা হয় কৰোনাৰী ধমনীসমূহ বন্ধ হৈ যায় তেতিয়াহ'লে এই ধমনীসমূহেৰে যিটো ব্লাড আমাৰ হাৰ্টৰ মাচেললৈ গৈ আছিল সেইটো বন্ধ হৈ যায় যোৱাৰ লগে লগে হাৰ্টৰ মাচেল ডেমেজ হোৱা আৰম্ভ কৰে ইমিডিয়েটলি আমি চেষ্ট পেইন পাওঁ আৰু এছ'চিয়েট প্ৰব্লেমবোৰ আৰম্ভ হয় সেইটোকে হাৰ্ট এটেক বুলি কয় আচ্ছা এটেক হ'বৰ কাৰণে হাৰ্টৰ ধমনীবোৰ কোনোবাডাল ধমনী বন্ধ হৈছে আৰু হাৰ্টৰ ধমনীৰ ব্লাড ছাপ্লাই মাচেললৈ যোৱা নাই সেইটোকে হাৰ্ট এটেক বুলি কয় যিটোৰ কাৰণে চেষ্ট পেইন হয় চিভিয়াৰ চেষ্ট পেইন বা বুকুৰ বিষ হোৱা সেইখিনি লক্ষণ আমি হাৰ্ট এটেক বুলি কওঁ এতিয়া হাৰ্ট ফেইলৰ পাৰ্টটো হৈছে কি য'ত আমাৰ হাৰ্টৰ যিটো কাম হাৰ্টৰ কাম হ'ল হাৰ্ট এটা পাম্পিং মেচিন যিটো ডক্টৰ বিষ্ণু ডেকাই ক'লে প্ৰথমে যিহেতু হাৰ্টে পাম্প কৰি থাকে আৰু সেইটোৰ কাৰণে আমি জীয়াই আছোঁ যিহেতু শৰীৰত ৰক্ত সঞ্চালন হৈ আছে প্ৰতি মুহূৰ্ততে গতিকে এই হাৰ্টৰ যিটো পাম্পিং কাম সেই পাম্প কামটো যদি সেই হাৰ্টে প্ৰপাৰ ধৰণেৰে কৰিব নোৱাৰে যিমান ধৰণৰ ব্লাড যিমান এমাউণ্টৰ ব্লাড পাম্প কৰিব লাগে সিমানখিনি পাম্প কৰিব পৰা নাই কাৰণ হাৰ্টৰ মাংসপেশীবোৰৰ কিবা বেমাৰ হৈছে সেই তেতিয়াই হাৰ্ট ফেইলৰৰ লক্ষণবোৰ দেখা দিয়ে মানে হাৰ্ট এটেকৰ পৰা হাৰ্ট ফেইলিয়াৰ হ'ব পাৰে হাৰ্ট এটেকৰ পৰা হাৰ্ট ফেইলিয়াৰ হ'ব পাৰে কাৰণ হাৰ্ট এটেকতো হাৰ্টৰ মাচেল ডেমেজ হৈ যায় সেইটো কাৰণে হাৰ্ট ফেইলিয়াৰৰ লক্ষণ দেখা দিব পাৰে কিন্তু হাৰ্ট ফেইলিয়াৰৰ অকল হাৰ্ট এটেকে এটা কাৰণ নহয় ধৰক কিছুমান বহুত ধৰণৰ কাৰণ থাকে যেনে ধৰক পেচেণ্টৰ ব্লাড প্ৰেছাৰ আছে হাই ব্লাড প্ৰেছাৰ আছে ডায়েবেটিছ আছে কিডনিৰ অসুখ আছে প্ৰপাৰ ব্লাড প্ৰেছাৰ মেইনটেইন কৰা নাই অভাৰ টাইম কি হয় হাৰ্টৰ মাংসপেশীবোৰ দুৰ্বল হৈ যায় দুৰ্বল হৈ গ'লে হাৰ্ট এটেক যদিও হোৱা নাই পেচেণ্টৰ তথাপি হাৰ্টে পাম্প কৰিবলৈ দিগদাৰী পাইছে অভাৰ টাইম তেখেতৰ উশাহৰ কষ্ট আৰম্ভ হয় তেওঁ খোজকাঢ়িলে যিমান ধৰণে নৰ্মেল এজন মানুহ হাৰ্টৰ পেচেণ্টে যিমান খোজকাঢ়িব পাৰে তেখেতৰ হাৰ্টটো দুৰ্বল কাৰণে তেওঁ ইমান খোজকাঢ়িব নোৱাৰে অলপ দূৰ যোৱাৰ পিছতে খুব ভাগৰ অনুভৱ কৰে তো এইটোৱে হাৰ্ট ফেইলিয়ৰৰ লক্ষণ তো হাৰ্ট ফেইলিয়ৰটো হাৰ্ট এটেক এটা কাৰণ কিন্তু তেনেকুৱা বহুত ধৰণৰ কাৰণ আছে যেনেকৈ ব্লাড প্ৰেছাৰ হ'ল ডায়েবেটিছ হ'ল কিডনিৰ অসুখ হ'ল হাৰ্ট ফেইলিয়ৰৰ কাৰণে ধৰক কিছুমান জন্মগত অসুখ থাকে যে কাৰ্ডিঅ'মায়োপেথি বুলি কয় য'ত হাৰ্টৰ মাচেলটো জন্মগতভাৱেই উইক হৈ যায় জন্মগত বেমাৰৰ কাৰণে তেনেকুৱা ক্ষেত্ৰত হাৰ্টে পাম্প কৰিব নোৱাৰে তো হাৰ্ট ফেইলিয়ৰৰ লক্ষণসমূহ অলপ বেলেগ হয় হাৰ্ট এটেকতকৈ য'ত ধৰক আপুনি খুব সোনকালে ভাগৰ লগা খুব অলপ দূৰ খোজকাঢ়িলেই খুব ভাগৰি যোৱা বা ৰাতি শুবলৈ চেষ্টা কৰিলে উশাহ নোপোৱা বহিব লগা হোৱা বা খুব শুব চেষ্টা কৰিলে খুব কাহ আহা বা আপোনাৰ অলপতে খুব ভাগৰ লাগি থকা তো এই বস্তুবোৰ হাৰ্ট ফেইলিয়ৰৰ লক্ষণ হয় বা ভৰি হাত ফুলি আহা মুখখন ফুলা ভৰি ফুলা এইটো মানে হাৰ্ট এটেকৰ প্ৰাৰম্ভিক লক্ষণ নে চলি থাকোঁতে এইটো এনেধৰণৰ লক্ষণ হ'ব পাৰে হাৰ্ট এটেক হৈ পেলাই যদি হাৰ্টৰ মাংসপেশীবোৰ কমপ্লিটলি ডেমেজ হৈ গ'ল তেতিয়া অভাৰ টাইম মানুহবোৰ হাৰ্ট এটেকৰ পেচেণ্টবোৰে হাৰ্ট ফেইলিয়ৰ ডেভেলপ কৰে গতিকে কিছুমান কাৰণ থাকে য'ত আপোনাৰ হাৰ্ট এটেক নোহোৱাকৈও হাৰ্ট ফেইলিয়ৰ হয় যিটো মই বুজাইছোঁ যে সেইকাৰণে আমি কওঁ যে আপোনাৰ ৰিস্ক ফেক্টৰবোৰ খুব ভালকৈ আপুনি মেনেজ কৰিব লাগে যেনে যদি হাই ব্লাড প্ৰেছাৰ আছে প্ৰপাৰ নিয়ন্ত্ৰণ ৰাখক ব্লাড প্ৰেছাৰটো কিডনিৰ অসুখ আছে যদি প্ৰপাৰলি ট্ৰিটমেণ্ট লওক ডায়েবেটিছ আছে যদি ডায়েবেটিছক প্ৰপাৰ ট্ৰিটমেণ্ট দিয়ক যাতে হাৰ্টটো আপোনাৰ ডেমেজ নহয় তো ৰিস্ক ফেক্টৰ মেনেজমেণ্টটো খুব দৰকাৰ যিখিনি ৰিস্ক ফেক্টৰ্ছ আছে আপোনাৰ যেনে আপোনাৰ ডায়েবেটিছ আছে হাই ব্লাড প্ৰেছাৰ আছে খালি দৰৱ এটা খাই দিলে আমাৰ দায়িত্বটো শেষ নহয় দৰৱটো খোৱাৰ পিছত প্ৰপাৰ কণ্ট্ৰল হৈছেনে নাই ৰেগুলাৰ চেকআপ কৰাব লাগে ৰেগুলাৰ মনিটৰ কৰিব লাগে ব্লাড প্ৰেছাৰ লেভেল ৰেগুলাৰ কিডনি ফাংচন চাই থাকিব লাগে তো এই খুব এক্টিভলি আমি নিজৰ ৰিস্ক ফেক্টৰ্ছবোৰ কণ্ট্ৰল কৰিব লাগে আৰু ট্ৰিটমেণ্ট কৰিব লাগে এটা কথা মই আপোনাক সুধিবলৈ বিচাৰিছোঁ যে কিমান বয়সৰ পৰা মানুহে নিজৰ হৃদযন্ত্ৰটোৰ বা হাৰ্টটোৰ অধিক কেয়াৰ লোৱা আৰম্ভ কৰিব লাগে কিবা বয়সৰ এনেকুৱা সীমা থাকে নেকি বয়সৰ সীমা নাই কিন্তু যিটো গাইডলাইনছ কয় যে একচুৱেলি 20 বছৰৰ পিছৰ পৰাই আমি মানে সাৱধান মানে কি আমি এটলিষ্ট 2 বছৰত হ'লেও এবাৰ নিজৰ ব্লাড প্ৰেছাৰটো মেজাৰ কৰিব লাগে এবাৰ হ'লেও আপোনাৰ চুগাৰটো চোৱাব লাগে আৰু 30 বছৰ বয়সৰ পিছততো মই ভাবোঁ কি এটলিষ্ট নিজৰ 3-4টা কথা এবাৰ এটলিষ্ট প্ৰেছাৰৰ বিষয়ে জানিব লাগে আপুনি চুগাৰ আছে নেকি আৰু নিজৰ কলেষ্ট্ৰল প্ৰফাইলখিনি যে LDL কলেষ্ট্ৰল হ'ল বা ট্ৰাইগ্লিচাৰাইড হ'ল এইখিনি বস্তু জানিব লাগে আৰু যদি পাৰ্টিকুলাৰলি যদি আপোনাৰ ফেমিলিত খুব ৰিস্ক ফেক্টৰটো হাই যেনে আপোনাৰ ফেমিলি ষ্ট্ৰং হিষ্ট্ৰী আছে যে আপোনাৰ মা দেউতাৰ হাৰ্টৰ ব্লকেজত মৃত্যু হৈছিলে বা হাৰ্টৰ এটেক হৈছিলে খুব কম বয়সতে তেনেকুৱা ক্ষেত্ৰত আৰু সাৱধানতা ল'ব লাগে পিতৃ মাতৃৰ পৰা অহাৰ সম্ভাৱনা থাকে ঠিক আছে আমি কথা পাতিলোঁ হাৰ্ট এটেক আৰু হাৰ্ট ফেইলিয়াৰৰ কিন্তু কাৰ্ডিয়াক এৰেষ্ট বুলিও আৰু এটা শব্দ আমি শুনিবলৈ পাওঁ ডক্টৰ ডেকা আপোনাৰ ওচৰলৈ আহিছোঁ ডক্টৰ প্ৰণৱ কুমাৰ ডেকা যে কাৰ্ডিয়াক এৰেষ্টটো কি হয় অলপমান কাৰ্ডিয়াক এৰেষ্টটো মানে এনেকুৱা হয় যেতিয়া আমাৰ হাৰ্টটো বা ৰেছপিৰেটৰী ছিষ্টেমটো ছাডেনলি কাম কৰা বন্ধ কৰি দিয়ে
দিয়ে তেতিয়া সেইটো মানে কাৰ্ডিয়াক এৰেষ্টলৈ এইটো হয় কনভাৰ্ট হৈ যায় মানে এই কাৰ্ডিয়াক এৰেষ্টটো মোষ্ট কমন কজ হৈছে হাৰ্ট এটেক আকৌ এই কৰনেৰী আৰ্টাৰী ডিজিজ যে কৈছে সেইটো কাৰণে মানুহজনৰ ছাডেনলি এটা হাৰ্ট এটেক হ'ল মাইনৰ বা মেজৰ তাৰপিছতে মানে মানুহজনৰ কাৰ্ডিয়াক এৰেষ্ট হৈ যায় বিকজ অফ দ্য এৰিথমিয়া তাৰমানে হাৰ্টটো যেতিয়া এনেকুৱা ছাডেন হাৰ্ট এটেক হয় তাৰপিছত হাৰ্টটো মানে একদম এবনৰ্মেল ধৰণে বিট কৰিব লাগে হয়তো খুব শ্ল'লি বিট কৰিব লাগিব বা বেছিকৈ বিট কৰিব লাগিব যে তেতিয়া তেনেকুৱা হ'লে মানে মানুহজনে কাৰ্ডিয়াক এৰেষ্ট ডেভেলপ কৰে যিটো ভেণ্ট্ৰিকুলাৰ টেকিকাৰ্ডিয়া বুলি কয় এইবিলাক মানে মেডিকেল টাৰ্ম হয় এইটো পাব্লিকক অলপ বুজি পোৱা দিগদাৰী হ'ব মানে হাৰ্ট ৰেটটো যেতিয়া মানে এবনৰ্মেল ধৰণে চলিব তেতিয়া কাৰ্ডিয়াক এৰেষ্ট হৈ যায় আৰু কাৰ্ডিয়াক এৰেষ্টটো এনেকুৱা এটা মানে চিৰিয়াছ কণ্ডিশ্যন এইটো যদি উইদিন 2-3 মিনিটছৰ ট্ৰিটমেণ্টটো নাপায় মানে সেইটো কাৰ্ডিঅ'পালমোনাৰী ৰিচাৰ্চিটেশ্যন বুলি কয় চেষ্ট কম্প্ৰেশ্যন যে দিয়ে দেখিছে চাগে নিশ্চয় সেই চেষ্ট কম্প্ৰেশ্যনটো দি মানুহটোক ৰিভাইভ কৰিব চেষ্টা কৰা হয় যদি সেইটো নহয় 3-4 মিনিটত যদি আপুনি একো ইণ্টাৰভেন কৰিব পাৰে না মানুহটো ইউজুৱেলি ব্ৰেইন ডেড হৈ যায় কাৰণ গোটেই অংগ প্ৰত্যংগবিলাকে তেজ চলাচলটো বন্ধ হৈ যায় কাৰ্ডিয়াক এৰেষ্ট হ'লে এৰেষ্ট মানে এৰেষ্ট আৰু হাৰ্ট বিকাম ষ্টেণ্ড ষ্টিল চ' ন' ব্লাড ইজ ফ্ল'য়িং ইন আৱাৰ বডি চ' কিডনিজ ব্ৰেইন ন' অৰ্গেন ইজ গেটিং দ্য ব্লাড চব অৰ্গেনবিলাকে বিকল হৈ যায় মানে তো সেইটো কাৰণে আমি 2-4 মিনিটৰ ভিতৰতে ইণ্টাৰভেন কৰিব লাগে আৰু সেইটো কাৰণে আমি বিভিন্ন প্ৰগ্ৰাম আৰম্ভ কৰা হৈছে স্কুল লেভেলতে CPR শিকোৱা কিছুমান প্ৰগ্ৰাম আৰম্ভ কৰা হৈছে কাৰ্ডিঅ'পালমোনাৰী ৰিচাৰ্চ এইটো এটা খুব মানে ডাঙৰ বস্তু নহয় এইটো চেষ্ট কম্প্ৰেশ্যন দিব লাগে অলপ এইটো শিকাই দিলেই পাৰিব আৰু আমি বহুত মানুহৰ লাইফ ছেভ কৰিব পাৰোঁ আৰু এইটো যদি শিকি লওঁ অলমষ্ট 2 টাইম চান্স বাঢ়ি যায় যে মানুহটোক আমি বচাব পাৰিম হয় ইমাৰ্জেঞ্চি সময় হয় তো এই ছাডেন কাৰ্ডিয়াক এৰেষ্টতে মানে বহুত মানে প্লেয়াৰ ৰিচেণ্টলি এয়া হৈছিলে যিটো তাতে ইউৰো কাপতো হৈছিলে এজন মানে প্লেয়াৰৰ কাৰ্ডিয়াক এৰেষ্ট হয় তেওঁক ৰিভাইভ কৰিলে ইমিডিয়েটলি কাৰণ তাতে টিম আছিলে তেনেকুৱা হয়তো মেডিকেল টিম তেওঁক ৰিভাইভ কৰি আকৌ তেওঁক লগালে স্পেচিয়েল পেচমেকাৰ লগালে সেইখিনি সময়ত চিকিৎসা নাপালে হয় তেতিয়াহ'লে মানে যদি 4-5 মিনিটছ লেট হৈ গ'লে তেওঁক বচাব পৰা একদম অলমষ্ট অসম্ভৱ আৰু মানে কাৰ্ডিয়াক এৰেষ্ট হ'লে খুব সোনকালে মানুহজন অধিক আক্ৰান্ত হৈ যায় কাৰ্ডিয়াক এৰেষ্ট হাৰ্ট এটেকটো এটা মুখ্য কাৰণ হয় কিন্তু বহুত ধৰণৰ কাৰণ থাকে কাৰ্ডিয়াক এৰেষ্টৰ অকল যে হাৰ্ট এটেক হোৱাৰ কাৰণে পেচেণ্টজনৰ কাৰ্ডিয়াক কিন্তু মোষ্ট কমন কজ হয় কিন্তু কিছুমান জেনেটিক ডিজিজ থাকে যিবিলাকৰ কাৰণে মানে কাৰ্ডিয়াক এৰেষ্টটো হয় মানে হাইপাৰট্ৰফিক কাৰ্ডিঅ'মাইটি কয় বহুত বেলেগ মেডিকেল কণ্ডিশ্যন থাকে কেতিয়াবা ইলেক্ট্ৰলাইট এবনৰ্মেলিটি হয় বডিত তেতিয়াও হয় পটেছিয়াম বাঢ়ি গ'ল ঘপককৈ বা কেতিয়াবা আপোনাৰ কিছুমান ড্ৰাগ ৰিলেটেডো হয় কিছুমানে খুব হাই ড'জ কোকেইন ল'লে এনেকুৱা ধৰণৰ ক্ষেত্ৰতো কেতিয়াবা কিছুমান এৰিথমিয়া ডেভেলপ হয় লগে লগে এৰেষ্ট হয় যদিও পেচেণ্টৰ হাৰ্ট এটেকো হোৱা নাই বা আগৰ হাৰ্টৰ প্ৰব্লেমো নাছিলে কাৰোবাৰ যদি ঘৰত এনেধৰণে কাৰ্ডিয়াক এৰেষ্ট হয় তেতিয়া একেবাৰে তাৎক্ষণিক চিকিৎসাটো কি চেষ্ট কম্প্ৰেশ্যন দিয়ে তাৎক্ষণিক দুখন হাতেৰে চেষ্ট কম্প্ৰেশ্যন দিব লাগে তেখেতক হেঁচিব লাগে বুকুত হেঁচিব লাগে আৰু এটা নিৰ্দিষ্ট নিয়ম থাকিব হয়তো 60 to 100 ৰেটত হেঁচিব লাগে এইটো হেঁচি কিনে অলপ ৰিলিজ কৰিব লাগে যাতে 1-2 ইঞ্চি হেঁচি কিনে আৰু ই ৰিলেক্স হৈ কিনে অলপ ফুলি যাব পাৰে যাতে মানে পাম্পিং সেকশ্যনটো মিমিক কৰিব লাগে কথাটো এইটো হাৰ্টটো পাম্প কৰে ন সেইটোৱে আমি মানে এইটো মিমিক কৰাটো হয় আৰু চেষ্ট কম্প্ৰেশ্যন দি যাতে ব্লাডটো চলাচল হয় আকৌ সেইটো চলাচল হ'লে ব্ৰেইনত মানে ব্লাডটো গৈ পালে মানে মানুহটো ব্ৰেইন ডেড নহ'ব আৰু বাচি থাকিব তেনেকুৱা সেইটো আৰু হাৰ্টত কৰাৰ লগতে আমি ইমাৰ্জেঞ্চি ছাৰ্ভিচো মাতিব লাগিব যাতে ইমিডিয়েটলি হয় সেইটো সমান্তৰালকৈ আমি মাতিব লাগিব কাৰণ ট্ৰেইনটো নাথাকে ন ইউজুৱেলিটো এমএচি কৰিব ন ঘৰটো নাজানে ইমান মেডিকেল মানুহটো সেইটো জাষ্ট প্ৰিলিমিনাৰী কথা এইটো প্ৰিলিমিনাৰী ছাপৰ্টটো কিন্তু বহুতে এনেকৈ বচায় কিন্তু দেই আকৌ নজনা ঘৰৰ মানুহে মানে যিবিলাক মেডিকেল প্ৰফেচনেল তেন্তে চেষ্ট কম্প্ৰেশ্যন দি ৰিভাইভ কৰি কিনে হস্পিটেল গৈ পোৱাই আৰু ছাবচিকুৱেণ্টলি পেচেণ্টটো ৰিভাইভো হৈ যায় বঢ়িয়াকৈ তাতে ইমিডিয়েটলি যোৱাৰ লগে লগে তাতে ডক্টৰে মানে তেওঁক ট্ৰিটমেণ্ট দিয়ে বা তেওঁ মানে আৰু ৰিভাইভ হৈ যায় লগে লগে আচ্ছা এটা কথা মই এইখিনিতে জানিবলৈ বিচাৰিম ডক্টৰ বিষ্ণু কুমাৰ ডেকা যিহেতু আছে মানে চাৰ্জিকেল ডিজিজেছ বুলি ক'লে মানে কি চাৰ্জিকেল ডিজিজেছ থাকিব পাৰে হাৰ্টৰ চাৰ্জিকেল ডিজিজ ইট মে বি ষ্ট্ৰাকচাৰ ৰিলেটেড ইট মে বি কৰনিয়া ৰিলেটেড হ'ব পাৰে বা ভাল্ভ ৰিলেটেড হ'ব পাৰে এটা হ'ল আডাল্টত হয় খুব কমন দেখা যায় এইটো আমি অলৰেডি ডিছকাছ কৰি আছোঁ ইস্কেমিক হাৰ্ট ডিজিজ যিবোৰ কৰনিয়াৰী বাইপাছ অপাৰেশ্যন বুলি কোৱা হয় য'ত ধমনীবোৰ ব্লক হৈ যায় সেইবিলাক আমি বাইপাছ কৰি দিওঁ তো আৰ্টেৰিয়েল গ্ৰাফ্ট লগাই বা ভেনেজ গ্ৰাফ্ট লগাই বাইপাছ কৰি দিয়া হয় সেইটো পাম্প উইথ দ্য হেল্প অফ মেচিনো কৰিব পাৰি আৰু উইদাউট দ্য হেল্প অফ হাৰ্ট লাং মেচিনো কৰিব পাৰি আমি এটা যিটো কৰোঁ দুটাই কৰোঁ বাইপাছ চাৰ্জাৰীটো ত' 95% কেছ আমি ইউজুৱেলি উইদাউট দি হেল্প অফ মেচিন কৰোঁ আৰু 5% অফ কেছত এই পাম্প লগা হয় মই এনেই সুধিছোঁ নাৰায়ণ হস্পিটেলত আপোনাৰ গোটেইখিনি সুবিধা আছে ডেফিনেটলি চব সুবিধা আছে এতিয়া পেডিয়াট্ৰিক কেছো হয় ভাইল ৰিপ্লেচমেণ্ট হয়
আৰু ইণ্ট্ৰাকাৰ্ডিক ৰিপেয়াৰবোৰ হয় যিমান অপাৰেশ্যন আছে পৃথিৱীত আৰু মোটামুটি চবেই হয় আৰু দুই এটাক বাদ দিয়ে আমি ট্ৰান্সপ্লাণ্ট প্ৰগ্ৰামটো আৰম্ভ কৰা নাই হয়তো বিকজ অফ দ্য চাম প্ৰব্লেমছ লাহে লাহে হয়তো আমি ট্ৰান্সপ্লাণ্ট প্ৰগ্ৰামটো আৰম্ভ কৰিম ডেফিনেটলি আৰু এইবোৰ ৰুটিন অপাৰেশ্যনবোৰ হৈ থাকে যেনে আপোনাৰ ফুটা থাকে হাতৰ কেইটা ফুটা থাকে এই ফুটা সেইবিলাক ছিদ্ৰ থকা বুলি কয় সেইবোৰতো ৰেগুলাৰলি হৈ থাকে যে ইণ্ট্ৰাকাৰ্ডিক ৰিপেয়াৰবোৰ হৈ থাকে কিছুমান ভগৱানে হাৰ্টটো আপোনাক এবনৰ্মেল কৰি দিয়ে আচ্ছা পথবোৰ অলপ বেলেগ বেলেগ কৰি দিয়ে আৰু সেই পথবোৰ আমি চিধা কৰি দিওঁ চ' ইণ্ট্ৰাকাৰ্ডিক ৰিপেয়াৰ বুলি কয় সেইটো যথেষ্ট ক্ৰিটিকেল কাৰ্ডিয়াক অপাৰেশ্যনছ অল আৰ ক্ৰিটিকেল বাট নাউডেজ ইটছ ভেৰি ছেফ চ' প্ৰথমতে হয়তো যেতিয়া 1953 প্ৰথম আৰম্ভ কৰিছিলে হাৰ্ট অপাৰেশ্যন ডক্টৰ জন গিবন তেখেত ডাঙৰ চাৰ্জন আছিলে মিলিটাৰী চাৰ্জন তেখেতে আৰম্ভ কৰিছিলে প্ৰথম ইট টুক 20 years টু কনচেপচুৱেলাইজ দ্য থিং এটা মেচিন মানে আপুনি আজি ভাবিলে 20 বছৰ পিছত মেচিনটো হ'ল চ' দেট ৱাজ থিং তাৰপিছতেই কাৰ্ডিয়াক চাৰ্জাৰীটো ডেভেলপ হ'ল কাৰ্ডিয়াক চাৰ্জাৰীত এটাই বস্তু ইম্পৰ্টেণ্ট কি টেকন'লজিটো খুব বেছি লাগে ইউনিট ভেৰি স্কিলটো লাগিবই টেকন'লজি লাগিব এণ্ড টাইম মেনেজমেণ্ট আমি বহুত কম সময়ৰ ভিতৰতে অপাৰেশ্যন কৰিব লাগে চেলেঞ্জিং হয় মানে আমি হাৰ্টটোক বন্ধ কৰি দিব লাগিল আপোনাৰ হাৰ্টটো চলি আছে নাই আমি বহুত সময়ত অপাৰেশ্যন কৰিলে যদি ইণ্ট্ৰাকাৰ্ডিক ৰিপেয়াৰেবল কৰিব লাগে বা হাৰ্টৰ ভিতৰত অপাৰেশ্যন কৰিব লাগে হাৰ্টটো বন্ধ কৰি দিব লাগিব আপোনাৰ মাৰি দিব লাগিল টেম্পৰলি ইউ আৰ ডেড মেচিন ইজ ৱৰ্কিং আকৌ ৰিভাইভ কৰাব লাগিব দেন আকৌ আমি ৰিভাইভ কৰি ল'ব তাৰ এটা স্পেচিফিক টাইম থাকে আপুনি টাইমৰ বেছি কৰিবই লাগিব আপুনি চ' দেট ইজ হোৱাই এই স্কিলটো খুব বেছি লাগে আৰু সেইটো কাৰণে ট্ৰেইনিঙো বহুত লাগে আপোনাৰ ৰিস্কো বহুত থাকে ৰিস্ক থাকিবই অবভিয়াছলি বাট ইট ইজ ভেৰি ছেফ নাও ডেজ চ' চে এৰাউণ্ড ইন 100 চ' 1 to 2% ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড আমাৰ ৰিজাল্টছবোৰ যি আছে এতিয়া আমি কৰি আছোঁ মই ৰেগুলাৰলি কৰোঁ অপাৰেশ্যন ৰিজাল্টছবোৰ অলমষ্ট এট পাৰ উইথ দ্য ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডছ এণ্ড উই হেভ টু মেইনটেইন ইট আমি মেইনটেইন কৰিবই লাগিব কাৰণ হাৰ্ট অলৱেজ মেটাৰ্ছ ঠিক আছে মই এইটো কথা আৰু বিভিন্নজনে মেছেজ কৰিছে যে এই হাৰ্ট চাৰ্জাৰীটো বা কিমান ছেফ এই কথাটো আৰু অলপমান বিতংকৈ পাতি আমাৰ চিকিৎসকসকলৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ ডাক্তৰ বিষ্ণু কুমাৰ ডেকা আপোনাৰ ওচৰলৈ আহিছোঁ আকৌবাৰ স্পেচিফিক দুটা প্ৰশ্ন আছে প্ৰথমটো হৈছে মানুহৰ মাজত সন্দেহ থাকে যে এই যিটো হাৰ্ট চাৰ্জাৰী এইটো ছেফ হয়নে নহয় কিমান দূৰ ছেফ মানুহে ভয় খাবলগীয়া কিবা আছে নেকি আৰু দ্বিতীয়তে নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত আপোনালোকে কেনেধৰণৰ ডিফাৰেণ্ট অপাৰেশ্যনসমূহ কৰে এই বিষয়ে অলপমান জানিবলৈ বিচাৰিম হাৰ্ট অপাৰেশ্যন আজিকালি with the use of newer technologies and modified heart lung machines with associated supports amar bahut support thake intra-aortic balloon pump thake the SS device board thake heart lung machine thake and surgery is very very safe apnale bhoy khaba na lage it is just like any other general operations acha the skill amar imane develop hoy geche ar technology iman develop that we can monitor everything of every person মানুহবিলাকৰ অৰ্গানবিলাকত ক'ত কি চলি আছে ব্লাড সাৰ্কুলেশ্যন কি চলি আছে আমি সেইবিলাক মনিটৰ কৰি থাকিব পাৰোঁ চ' অপাৰেশ্যন ইজ ছেফ এণ্ড অপাৰেশ্যন ইজ ভেৰি শ্বৰ্ট নাও ডেজ চ' 4 hours 5 hours আগৰ দিনত আছিলে হয়তো এটা সাধাৰণ এটা ফুটা বন্ধ কৰাৰ কাৰণে বা 8 ঘণ্টা 9 ঘণ্টা 10 ঘণ্টা লাগিছিলে আজিকালি জাষ্ট এ মেটাৰ অফ 2.5 hours or 3 hours এটা বাইপাছ অপাৰেশ্যন কৰিলে সাধাৰণ 3 hours 4টা 5টা হৈ যায় skin to skin হৈ যায় 3 hours to 4 hours at the max হৈ যায় and nowadays we are doing even in beating heart so technology is so much advanced that আমি beating heart surgery maximum surgery beating heart কৰো especially for the coronary disease আৰু বাকিবোৰ কাৰণে আমি we have to use the heart lung machine যেটা valve replacement হক বা ইন্ট্ৰাকাৰ্ডিক ৰিপেয়াৰ হক বা ASD ক্লোজাৰ হক VSD ক্লোজাৰ হক যিবোৰ এইবোৰ বাকি আছে সেইবোৰ আমি হাৰ্ট লাং মেচিন ইউজ কৰিব লগা হয় আদাৰৱাইজ অপাৰেশ্যন ইজ ভেৰি ছেফ আপোনাকলে ভয় খাব নালাগে it is complications are there definitely if the patient or যদি comorbid factors খুব বেছি থাকে আচ্ছা তেতিয়া হয়তো অলপ কমপ্লিকেশন অলপ বাঢ়িব পাৰে but it is always better you operate in a safe place in a safe environment য'ত teamwork is there আমাৰ নাৰায়ণত কি আছে we work as a team manpower is there we have 3 cardiologists they are very good and very popular cardiologists they are doing extensive good works খুব ভাল কাম কৰি আছে আৰু they are helping me so I am also helping them it's a team work আমাৰ perfusion আছে cardiac anesthesia side of cardiac anesthesia আছে so our team is a great and Narayana is always known for heart operations and cardiology department so you can always come to us we'll try to help you in any way and it is very safe ভয় খাব নালাগে একদমই ভয় নাখাব আপোনাসকলে সব অপাৰেশ্যন ইজ সেফ
আৰু যেহেতু এটা কনসেপ্ট আছিলে যে কিবা জটিল ৰোগ হলে বা জটিল অস্ত্ৰোপচাৰ হলে মানুহে অসমৰ বাহিৰত যাবলৈ বিচাৰে সেইটো আজিকালি যোৱাৰ প্ৰয়োজন নাই নহয় জানো নাৰায়ণত অবভিয়াছলি নাই এটো ট্ৰেন্ড আগতে ট্ৰেন্ড আছিল কাৰণ আমাৰ ডেভেলপমেন্ট হোৱা নাছিলে মেডিকেল ডেভেলপমেন্টটো আমাৰ ৰিসেন্টলি ইয়াত অসমত হৈছে আগতে নাছিলে নৰ্থ ইষ্টত নাছিলে এতিয়া উই হ্যাভ সো মেনি সেন্টাৰ্স সো লাহে এতিয়া মানুহ বাহিৰলৈ যোৱাটো বন্ধ হৈছে আৰু এই কমপ্লেইন পোৱা গৈছে আজিকালি বহুত হেৰাস হ'ব লাগে হেৰাসমেন্ট হয় পইচা আৰু এক্সপেন্ডিচাৰটো বহুত বেছি বাঢ়ি যায় বহুত বাঢ়ি যায় ইয়াত অহা যোৱাটো আছে সেইটো আছে থাকা মেলা আছে মেন্টাল হেৰাসমেন্ট আৰু এইবিলাক খুব বেছি কোভিড টাইমত আৰু কি অৱস্থা হ'ব কোভিডৰ অৱস্থা একদম বেয়া আছে একদমই বেয়া না সেইকাৰণে আজিকালি ইয়াতে ট্ৰিটমেণ্ট কৰাটো আপোনাৰ কাৰণেও ভাল কাৰণ আমি চাই থাকিব পাৰিম বাহিৰত চিকিৎসা কৰিলে কি হ'ব চিকিৎসা কৰিলে অপাৰেশ্যন কৰিলে পইচা পাতি দি থৈ আহিলে হয় তাৰ পিছত কমপ্লিকেশ্যন তাৰ পিছত প্ৰব্লেম কোনে চাব আপুনি বাৰ মুম্বাই যাব নোৱাৰে বম্বাইতো চেন্নাই যাব নোৱাৰে কোভিড টাইমত এনেও কোনে চাব এইবোৰ এইটো আমাৰ তাতে আহে আকৌ এগেইন আমি চাব লাগে আমিয়ে চাব লগা সেইটোৱে ঠিক আছে মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম এই মুহূৰ্তত ডক্টৰ ৰিতাংগ বৰকটকী আপোনাৰ ওচৰলৈ আহিছোঁ এটা শব্দ আমি প্ৰায়ে শুনিবলৈ পাওঁ সেইটো হৈছে প্ৰাইমেৰী এনজিঅ'প্লাষ্টি এইটো আচলতে হয় কি ওকে প্ৰাইমাৰী এনজিঅ'প্লাষ্টি মানে এনজিঅ'প্লাষ্টি যিটো অপাৰেশ্যন সেইটো কি হয় যিটো আমি কৈ আছোঁ যে কৰ'নাৰী আৰ্টাৰী ডিজিজ বুলি যিটো কওঁ যে কৰ'নাৰী ধমনীসমূহত ব্লকেজ যিটো হয় সেই ব্লকেজটো যিটো মেথডেৰে আমি সেইটো খুলি দিওঁ সেইটোক এনজিঅ'প্লাষ্টি বুলি কয় যেতিয়া আমি সেইটো অ'পেন হাৰ্ট চাৰ্জাৰী নহয় তেতিয়া আমি কি কৰোঁ হাতৰ ধমনী বা ভৰিৰ ধমনীৰে সৰু পাইপ এডাল আমি সুমুৱাই লৈ গৈ একদম হাৰ্টৰ ভিতৰলৈকে যাওঁ য'ত হাৰ্টৰ ধমনী থাকে তালৈকে যাওঁ তাৰপিছত সেই টিউবটোৰ থ্ৰুৰে আমি এডাল সৰু ৱায়াৰ ক্ৰছ কৰি দিওঁ সেই ব্লকেজৰ মাজেৰে আৰু আল্টিমেটলি ব্লকেজটো বেলুনেৰে খুলি তাত এটা ষ্টেণ্ড বুলি কয় যেনেকৈ আমাৰ স্প্ৰিঙৰ নিচিনা এটা বস্তু কইলিং টাইপৰ স্প্ৰিঙৰ নিচিনা যিটোৱে সেই ব্লকেজটো খুলি দিয়ে তো এই প্ৰচেছটোকে এনজিঅ'প্লাষ্টি বুলি কয় যিটো আমি কাৰ্ডিঅ'লজিষ্টে কৰোঁ এইটো অ'পেন হাৰ্ট চাৰ্জাৰী নহয় বাইপাছ চাৰ্জাৰীটো বেলেগ যিটো আমাৰ কাৰ্ডিয়াক চাৰ্জন ডক্টৰ বিষ্ণু ডেকাই যিটো কৈ আছে এইটো কাৰ্ডিয়াক চাৰ্জাৰী অ'পেন হাৰ্ট চাৰ্জাৰী এইটো আমি যিটো কৰোঁ সেইটো এনজিঅ'প্লাষ্টি বুলি কয় য'ত আমি হাতৰ ধমনীৰে বা ভৰিৰ ধমনীৰে গৈ পেলাই আমি কৰোঁ এতিয়া প্ৰাইমাৰী শব্দটো যেতিয়া আহে প্ৰাইমাৰী এনজিঅ'প্লাষ্টি বুলি তেতিয়াই কয় যেতিয়া পেচেণ্ট এজন আমি ইমান দেৰিৰ পৰা কথা পাতি আছোঁ যে হাৰ্ট এটেক হৈছে পেচেণ্ট এজনৰ ছাডেনলি এটা ধমনী বন্ধ হৈ গৈছে চিভিয়াৰ চেষ্ট পেইন হৈছে পেচেণ্টজন ছটফটাই আছে সেইখিনি সময়তে যদি আমি পেচেণ্টজনক অ'টিত লৈ কেথলেবত লৈ পেলাই ধমনীডাল যিডাল ধমনী বন্ধ হোৱাৰ কাৰণে হাৰ্ট এটেক হৈ আছে সেই ধমনীডাল যদি লগে লগে খুলি দিব পাৰোঁ সেই পেইনো নোহোৱা হৈ যায় আৰু পেচেণ্টক হাৰ্ট এটেকৰ পৰা ৰিলিফ হৈ যায় তো হাৰ্ট এটেকৰ সময়ত যিটো এনজিঅ'প্লাষ্টি কৰা যায় ইমাৰ্জেঞ্চি এনজিঅ'প্লাষ্টি যিটো কৰা যায় সেইটো প্ৰাইমাৰী এনজিঅ'প্লাষ্টি বুলি কয় আৰু প্ৰাইমাৰী এনজিঅ'প্লাষ্টিটোৱে একচুৱেলি পেচেণ্ট এজনক দৰৱৰ তুলনাত যদি আমি কম্পেয়াৰ কৰা যায় বহুত ট্ৰায়েল হৈছিলে যে প্ৰথমে পেচেণ্টক দৰৱ দিয়ে কিছুমানক পেচেণ্টক আমাৰ প্ৰাইমাৰী এনজিঅ'প্লাষ্টি কৰে তো সেইটোত দেখা গ'ল যে প্ৰাইমাৰী এনজিঅ'প্লাষ্টি কৰা পেচেণ্টবোৰৰ লং টাৰ্ম ছাৰ্ভাইভেলটো বহুত বেছি হয় দৰৱৰ লাইফ ছেভিং আৰু বহুত ক্ষেত্ৰত লাইফ ছেভিং আৰু লং টাৰ্ম ছাৰ্ভাইভেল এইকাৰণে বেছি যে কমপ্লিটলি ধমনীডাল খুলি দিয়া যায় ব্লাড ফ্ল'টো বাঢ়ি যায় গতিকে মাছল ডেমেজ নোহোৱাকৈ থাকি যায় গতিকে অভাৰ লং টাৰ্মো পেচেণ্টৰ আউটকামটো খুব ভাল হয় কাৰণ হাৰ্ট এটেকটো ৰখাই দিয়া নিচিনা হৈ যায় হাৰ্ট এটেক মানে জাষ্ট ষ্টাৰ্ট হৈছে আৰ্টাৰীডাল অপেনে হৈ গ'ল হাৰ্ট এটেক হ'বই নাপালে প্ৰিভেন্টিভ টাইপ হৈ যায় মানে প্ৰিভেন্টিভৰ নিচিনা হৈ যায় একদম আৰ্লি ষ্টেজত যদি যায় একদম ওচৰতে থাকে সাপোজ পেচেণ্টটো 2 ঘণ্টাৰ ভিতৰতে পেইন হৈছে গৈ পাইছে জাষ্ট বন্ধ হোৱা আৰম্ভ হৈছে আমি ধমনীডাল খুলিয়ে দিলোঁ গতিকে ফুল ব্ল'ন হাৰ্ট এটেক এটাৰ ফালে নগ'লেই গতিকে উইদিন 24 to 36 আৱাৰ্ছত যদি হাৰ্ট এটেকৰ ভিতৰত আমি ধমনীডাল খুলি দিব পাৰোঁ তেতিয়া বহুত ভাল ৰিজাল্ট পোৱা যায় পিছলৈ কেতিয়াবা সেই ৰিজাল্টটো ইমান ভাল নহয়গৈ যদি সময় পাৰ হৈ গৈ থাকে তো প্ৰাইমাৰী এনজিঅ'প্লাষ্টি এটা লাইফ ছেভিং প্ৰচিডিঅ'ৰ হাৰ্ট এটেকৰ কাৰণে যদিও চলি আছে নহয় আপোনালোকৰ হয় আমাৰ তাত এইটো আমি ৰাতি কেতিয়াবা 2-3 বজাতো আমি এইটো অপাৰেশ্যন কৰিব লগা হয় যদি পেচেণ্টৰ চিভিয়াৰ চেষ্ট পেইন লৈ আহে কিমান সময় হয় লাগে সেইটো ডিপেণ্ড কৰে কিন্তু সাধাৰণতে 30 মিনিটছ টু 35-40 মিনিটছৰ ভিতৰত ইজিলি কমপ্লিট হৈ যায় মানে 1 ঘণ্টাৰ ভিতৰত হৈ যায় 1 ঘণ্টাৰ ভিতৰতে হৈ যায় কিছুমান ব্লকেজ যদি কম থাকে তেতিয়া আৰু কমত সময়তে হৈ যায় 20-25 মিনিটতো কিছুমান পেচেণ্টে ইমিডিয়েট ৰিলিফ পায় টেকন'লজিটো ইমানেই এডভান্স হৈ গৈছে মানে আজিকালি মানে সেইটো কাৰণে গতিকে সেইটোকে বহুত ক্ষেত্ৰত হাতৰ পৰাই কৰা যায় গতিকে পেচেণ্টৰ একো অসুবিধা বেলেগ নহয় আৰু এতিয়া যিসকলৰ ধৰক হাৰ্ট অপাৰেশ্যন হৈ গ'ল তেওঁলোকৰ লাইফষ্টাইলৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তন আহে বা হস্পিটেলৰ পৰা তেওঁলোকক যেতিয়া মুকলি কৰি দিয়া হয় বা ডিছচাৰ্জ হয় তাৰপাছত তেওঁলোকৰ লাইফষ্টাইলসমূহ কেনেকুৱা হোৱা উচিত বিভিন্ন দিশৰ পৰা তেওঁলোকৰ কিবা পৰিৱৰ্তন আহে নেকি জীৱনলৈ এইখিনি কথা অলপমান জানিবলৈ বিচাৰিম অপাৰেশ্যন কৰাৰ পিছত ইউজুৱেলি আমি কি কৰোঁ যেতিয়া অপাৰেশ্যন হোৱাৰ আগতে বহুত বস্তু আমি বুজাই দিওঁ কি অপাৰেশ্যনৰ সময়ত কি হ'ব অপাৰেশ্যনৰ পিছত কি হ'ব আপুনি কেনেকৈ ৰিকভাৰ কৰিব চ' ৰিকভাৰী পিৰিয়ড কিমান দিন থাকিব ইউজুৱেলি আমি 5 POD 5 দিনত মই
প্ৰায় পেচেণ্টবোৰ ডিছচাৰ্জ কৰি দিওঁ 5 দিনৰ usually I discharge the patient in 5th POD 5 দিন ডিছচাৰ্জ কৰিলে পেচেণ্ট আৰ্লি মোবিলাইজেশ্যন মষ্ট ইম্পৰ্টেণ্ট ইজ মোবিলাইজেশ্যন যিমানে সোনকালে পেচেণ্ট এটা খোজ কাঢ়িব দিব বিছনাৰ পৰা নামাই দিব খোজ কাঢ়িব দিব তেতিয়া আপোনাৰ গাৰ তেজৰ চলাচল খুব ভাল হয় যিমানে তাৰপিছত যেতিয়া ঘৰলৈ যাব মানটো অলপমান কমজুৰি ফিল কৰিব 1.5 মাহ 2 মাহ অলপ কমজুৰি বিকজ এটো সময়ত কি হয় আপোনাৰ যিবোৰ অপাৰেশ্যন হৈছে সেই ৰিপেয়াৰিং প্ৰচেছবোৰ চলি থাকে হয় the body tries to repair itself so ইয়াত কি হয় মেটাবলিক এক্টিভিটিটো খুব বেছি হৈ থাকে সেইকাৰণে মানুহবিলাকে খুব অলপ কমজুৰি হয় অলৰেডি খাব কম খায় কিমান দিনলৈ থাকে হেতু 1.5 মাহমান থাকে 1 মাহ 1.5 মাহমান থাকে অলপ কমজুৰি থাকে তাৰপাছত বাট হি কেন ৱৰ্ক কাম কৰিব পাৰে তেখেতে কাম কৰিব পাৰিব অফিচত যাব পাৰিব আৰু ভাৰী বস্তুবোৰ ইউজুৱেলি আমি 3 মাহমান দাঙিব নিদিওঁ around 5 kilos to 10 kilos maximum আমি দাঙিব দিওঁ তাৰপিছত পিছলৈকে দাঙিব পাৰোঁ আৰু গাড়ী মটৰ যেতিয়া চলায় ড্ৰাইভিংটো এটলিষ্ট ফৰ 3 months we usually avoid গাড়ী চলাব নালাগে গাড়ী চলাব নালাগে আৰু বাইকো চলাব নালাগে টিল দ্য বোন হিলছ তাৰমানে যোনটো মিড বোন বুকৰ মাজৰ যি হাড়ডাল আমি কাটি পেলাই কৰোঁ সেইটো জোৰা লাগাত মিনিমাম ভালকৈ জোৰা লাগাৰ কাৰণে 3 মাহমান লাগে সময় লাগে এনে গাড়ীত তেওঁলোকে যাত্ৰা কৰিব গাড়ীত যাব পাৰে কোনো প্ৰব্লেম নাই গাড়ীত যাব পাৰে আহা যোৱা কৰিব পাৰে সেইটো কোনো একো প্ৰব্লেম নহয় আৰু আমি এখন লিষ্ট দি দিওঁ অপাৰেশ্যন পিছত আমি দৰৱ পাতি কেনেকৈ খাব লাগে দি দিওঁ পানীৰ মাত্ৰা কিমান পানী খাব লাগে আমি কি কয় হাৰ্ট অপাৰেশ্যন পিছত কি হয় হাৰ্টটো অলপ কমজুৰি হৈ থাকে ইনিচিয়েলি কমজুৰি হয় চ' যদি হাৰ্টৰ ফাংচনটো খুব বেছি কমজুৰি থাকে আমি পানীৰ মাত্ৰাটো কমাই দিওঁ ইউজুৱেলি ছাপ'জ আমি 4 ml per kg বডি ৱেট নৰ্মেলি এজন পেচেণ্টে খায় নৰ্মেল মানুহে তো হাৰ্টৰ অপাৰেশ্যনৰ পিছত 2 ml per kg বডি ৱেট একদিন খাব লাগে তো সেই হিচাপে পানীৰ মাত্ৰাটো আমি লিখি দিওঁ আৰু দৰৱ পাতি খাই থাকিব লাগিব যদি আপোনাৰ ডায়েবেটিছ আছে ডায়েবেটিছ চিকিৎসা কৰিবই লাগিব তাৰপিছত আপোনাৰ হাইপাৰটেনশ্যন থাকিলে তাৰ দৰৱ খাবই লাগিব আৰু যদি এটা দৰৱ দিওঁ ব্লাড থিনাৰ্ছ বুলি কয় যে যেনে এস্প্ৰিন জাতীয় বস্তু এস্প্ৰিন ক্লপিডোগ্ৰেল বস্তু এই ব্লাডটো পনীয়া কৰি ৰাখে ব্লাডটো ক্লট হ'ব নিদিয়ে অপাৰেশ্যনৰ পিছত কিন্তু এই লাইফ লং খাব লাগিব আৰু এই 3টা বেমাৰৰ যদি হাইপাৰটেনশ্যন হওক ডায়েবেটিছ হওক আৰু এই ব্লাড থিনাৰ্ছ এইকেইটাৰ দৰৱ খায়ে থাকিব লাগিব আৰু বহুত সময়ত দেখা গৈছে যে হাইপ'থাইৰয়ডিজম আছে কিছুমান পেচেণ্টৰ এই হাইপ'থাইৰয়ড থাকিলে তাৰ মেডিচিনটো পূৰা খাই থাকিব লাগিব আৰু ডায়েট কণ্ট্ৰল কিছুমান কৰিব লাগিব যদি হাইপ'থাইৰয়ড আপোনাৰ আছে তেতিয়া আমি কিছুমান বস্তু খাব নালাগে যেনে গ্ৰীণ টি আমাৰ আজিকালি খুব এটা ফেশ্বন আছে গ্ৰীণ টি খোৱা ক্ষীণোৱাৰ কাৰণে বাট হাইপ'থাইৰয়ড থাকিলে গ্ৰীণ টিটো খাব নালাগে ইউজুৱেলি চয়া অইল খাব নালাগে চয়া বিন খাব নালাগে চ' এনেও কিছুমান বস্তু আছে আমি বাৰণ কৰোঁ আৰু যেতিয়া ভাল ৰিপ্লেচমেণ্ট কিছুমান পেচেণ্টত কি হয় ভাল ৰিপ্লেচ হয় আমি আৰ্টিফিচিয়েল ভাল্ভ লগাই দিওঁ যেতিয়া ভাল্ভ হ'ল আপোনাৰ হাৰ্টৰ ভিতৰত 4টা কোঠা থাকে চেম্বাৰ থাকে 4খন দৰ্জা থাকে এই দৰ্জা মানে ইটছ অনলি ওৱান ৱে ইটছ গোয়িং অনলি ব্লাড ইজ চাৰ্কুলেটিং অনলি ওৱান ডিৰেকশ্যন চ' দৰ্জাখন এক চাইডেই খোলে তাৰমানে এই কেতিয়াবা কি হ'ল এই ভাল্ভবোৰ বেয়া হৈ যায় কাম নকৰা হয় তেতিয়া ভাল্ভ ৰিপ্লেচমেণ্ট কৰোঁ হয়তো আৰ্টিফিচিয়েল ভাল্ভ লগাওঁ বা কেতিয়াবা বায়'প্ৰস্থেটিক ভাল লগালে মেটালিক ইয়া বায়'প্ৰস্থেটিক এইবিলাক পেচেণ্টত কি হয় এণ্টিকোৱাগুলেণ্ট ড্ৰাগ কিছুমান দিয়া যায় যেনে এস্প্ৰিন হওক এস্প্ৰিন দিয়া যায় ৱাৰফেৰিন দিয়া যায় বা কেতিয়াবা এচিট্ৰম জাতীয় বস্তু দিয়া যায় চ' এই এণ্টিকোৱাগুলেণ্ট ড্ৰাগছবোৰ খালে আমি কিছুমান বস্তু ফ'ল' কৰিব লাগে যেনেকুৱা প্ৰথমিন টাইম আমি মাহে ক'ম যে আপুনি এটা টেষ্ট কৰিবই লাগিব মাষ্ট প্ৰত্যেক মাহে কৰিব লাগিব দৰকাৰ পৰিলে আগতো কৰিব লাগিব কিন্তু 1 মাহত এবাৰ কৰিবই লাগিব তাৰ থেৰাপিউটিক ৰেঞ্জ এটা থাকে 2.5 to 3.5 এটা ৰেঞ্জ থাকে সেই ৰেঞ্জৰ মাজত আপুনি থাকিব লাগিব যদি নাথাকে আমি কিছুমান দৰৱ দিওঁতো যদি বেছি হৈ যায় আপোনাৰ ব্লিডিং হ'ব পাৰে যদি কম খাই ভালটো বন্ধ হৈ যাব পাৰে থ্ৰম্বছিছ হ'ব পাৰে সেইকাৰণে এই ফ'ল' আপটো খুব দৰকাৰী আৰু কিছুমান খাদ্য খানা আমি বাৰণ কৰোঁ যেনেকৈ সেউজীয়া ৰঙৰ শাক পাচলি খাব মানা কৰোঁ এইবোৰ এই ভাল ৰিপ্লেচমেণ্ট পেচেণ্টবিলাকক যেনেকুৱা হ'ল আপোনাৰ সৰিয়হৰ শাক খাব মানা পালেং শাক খাব মানা কৰোঁ বা কেবেজ বা বিলাহী কিছুমান খাব নালাগে এই পেচেণ্টবিলাকক আমি কৈ দিয়া হয় লিষ্ট এখন দিয়া হয় যাৰ ভাল ৰিপ্লেচ হয় মানে ঔষধটোৰ এফেক্টটো কমাই দিয়ে নহ'লে আপোনাৰ লিফি ভেজিটেবলছ বিলাকে সব বস্তু অনলি দে লিফি ভেজিটেবলছ কিছুমান পাৰ্টিকুলাৰ চ' সেইবিলাক এটা কৈ দিয়কচোন যেনে ধৰক যেনে সৰিয়হ শাক পালেং শাক কমন আমি যিটো পোৱা যায় তো সেইটো বন্ধাকবি হওক এনেকুৱা বস্তু তো আৰু এইটো বুজাই দিয়া পুৰা এখন লিষ্ট দিয়া হয় ডায়েট লিষ্ট দিয়া হয় আৰু বাচ্ছাৰ ক্ষেত্ৰত যি দেখিছোঁ বাচ্ছাৰ ক্ষেত্ৰতো সেই একেই ছেইম পানীৰ মাত্ৰাটো কমাই খাব লাগে
আৰু কিছুমান দৰৱ দিয়া থাকে হাৰ্টৰ কাৰণে ষ্টিমুলেণ্ট ড্ৰাগছ কিছুমান থাকে ডিগক্সিন থাকে ডায়েটিক্স এইবোৰ চলি থাকিব আৰু ৰেগুলাৰ চেকআপটো কৰিব লাগিব আপুনি ৰেগুলাৰ চেকআপটো খুব ইম্পৰ্টেণ্ট এই কৰোণাত এইবাৰ কৰোণাত কি হ'ল এইটো মানে জোৰ কৰি কম ইয়াতে অপাৰেশ্যন কৰা পেচেণ্ট ফলোআপ যাতে পাহৰি নাযায় মানুহবিলাক পাহৰি যায় মই ভাল হৈ গ'লো আৰু মই একো দৰকাৰ নাই মেডিচিনৰ নাই ডক্টৰে সেনেকৈ বুলি ভাবিলে কিন্তু এইটো টোটালি ভুল মানে ভ্ৰান্তি মানে ইভেন মাষ্টাৰ মানুহ তেখেতে স্কুলত পঢ়ায় কিন্তু দৰৱে নাখায় তেওঁলোকে নাখায় মই এনেকুৱা মানে ৰেগুলাৰ চেকআপ বুলি ক'লে সচৰাচৰ আমি মাহিলী চেকআপটো ওকে বুজাও নহয় জানো এজ পাৰ ক্লিনিকেল ৰিকুৱাৰমেণ্ট আমি যেনেকৈ ভাবো দৰকাৰী তেনেকৈ আপোনালোকে নিজে এইটো কৈ দিয়ে আমি কৈ দিওঁ ষ্টেবল পেচেণ্ট কিছুমানক আমি এতিয়া এনজিঅ'প্লাষ্টি হৈ গৈছে সিহঁতক 6 মাহতো কেতিয়াবা এবাৰ মাতো 6 মাহত আহিলেও হৈ যায় সেইখিনি কিন্তু ডিপেণ্ড কৰে আৰু পেচেণ্টৰ কিমান ষ্টেবল কিন্তু হ'লেও তাতে 6 মাহত হ'লেও মিনিমাম এবাৰ হ'লেও আহিব লাগে এটলিষ্ট দৰৱবোৰ চেঞ্জ হ'ব কেতিয়াবা কিছুমান আমি পেৰামিটাৰ চাম কিবা যদি মডিফাই কৰিব লাগে সেইখিনি আমি মডিফাই কৰিব পাৰিম সেইখিনি আপোনালোকে নিজে কৰি দিয়ে সেইখিনি মডিফাই কৰি দিব দৰৱ চৰব ড'জো চেঞ্জ কৰি দিয়া যায় তো এটলিষ্ট 6 মাহত হ'লেও অপাৰেশ্যন হোৱা মানুহখিনি এবাৰ হ'লেও দেখুৱাব লাগে 3 মাহ 6 মাহত হ'লেও আৰু যিসকল ধৰক এনেধৰণৰ চাৰ্জাৰীৰ পাছত বা অপাৰেশ্যনৰ পাছত যিসকল পেচেণ্ট থাকে তেওঁলোকে ঔষধটো যিখিনি ঔষধ তেওঁলোকক দিয়ে তেওঁলোকে লাইফ টাইম খাব লাগে নে এটা পিৰিয়ডৰ কাৰণে খাব লাগে কিছুমান দৰৱ আছে লাইফ ডিপেণ্ড কৰে ডিজিজ কণ্ডিশ্যনটো লৈ কথা মানে কিহৰ কাৰণে অপাৰেশ্যন কৰা হৈছে যেনেকৈ এনজিঅ'প্লাষ্টি কৰাৰ পিছত মানে সেই এণ্টিপ্লেটেলেটটো অলমষ্ট লাইফ লং খাব লাগে ব্লাড থিনাৰ বুলি যিটো কয় সেইটো এটা হ'লেও গোটেই জীৱন খাব লাগে কিছুমান অপাৰেশ্যন যেনে পেচমেকাৰ লগোৱা এতিয়া বহুত ক্ষেত্ৰত পেচমেকাৰ লগোৱা যায় হাৰ্টৰ গতিটো কমি যায় কাৰণে পালছ কমি গ'লে পেচমেকাৰ লগায় এতিয়া কিছুমান ক্ষেত্ৰত পেচমেকাৰ লগোৱাৰ পিছত একো দৰৱো খাবলগীয়া নহয় যদি পেচেণ্টৰ ডায়েবেটিছ প্ৰেছাৰ বা বেলেগ ধৰণৰ অসুখ নাই তো ডিপেণ্ড কৰে তেওঁৰ বহুত ক্ষেত্ৰত কি হয় হাৰ্টৰ অসুখৰ লগতে তেওঁলোকৰ বেলেগ বেলেগ অসুখো থাকে যেনে ডায়েবেটিছ থাকে কিডনীৰ অলপ অসুখ থাকে প্ৰেছাৰ থাকে সেইমতে দৰৱবোৰ দি দিয়া যায় অনলি পেচমেকাৰ লগালে বেলেগ ঔষধ দিব নালাগে ইউজুৱেলি আচ্ছা আৰু নাৰায়ণত যিটো CHDৰ যিটো সুবিধা আছে সেইটো বিষয়ে অলপমান জানিবলৈ বিচাৰিম CHD কথাটো কনজেনিটেল হাৰ্ট ডিজিজ এই ব্যৱস্থাটো আছে নিশ্চয় এইটো আসাম গভৰ্ণমেণ্টৰ লগত আমাৰ কোলাবৰেচন আছে টাই আপ আছে বেসিক্যালি আসাম গভৰ্ণমেণ্টৰ লগত টাই আপ আছে সো CHD প্ৰগ্ৰামত কি হয় এই যে বাচ্চাবোৰ থাকে সৰু সৰু বাচ্চাবোৰ আছে য'ত বাহিৰ যাব নোৱাৰে সেইবোৰ আমাৰ ইয়াত অপাৰেশ্যন ASG VSG ইন্ট্ৰাকাৰ্ডিয়াক ৰিপেয়াৰ যিমান আমি ক'লো only very serious cases যিবোৰ খুব বেছি টান খুব very abnormal they are sent to NH Bangalore আচ্ছা so either NH Bangalore or they go to Mumbai okay আর otherwise ইয়াতে হয় বাকি ইয়াতে হয় আমাৰ ইউজুয়ালি CHD খিনি হয় এই প্ৰগ্ৰামটো চলি আছে খুব ভাল চলি আছে আৰু এতিয়া বহুত পেশেন্টে হয়তো অটল অমৃত অভিযানৰ কথা কৈছে এই কাৰ্ডখিনি একসেপ্ট আছে অটল অমৃতৰ বহুত কেছ হৈছে আমাৰ অটল অমৃতৰ পুৰা একসেপ্টেবল হয় তাৰ পিছত আয়ুষ্মান ভাৰত ফুলি একসেপ্টেবল এণ্ড এই দুখন কাৰ্ড আহাৰ পিছত আমাৰ এই দুখীয়া মানুহৰ কাৰণে এনেকুৱা এটা মানে কি কম যে ব্লেছিং ইন ডিসগাইজ মই নিজেও পাইছো বহুত আই এম সো থ্যাঙ্কফুল টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড আসাম গভৰ্ণমেণ্ট that এই দুখন কাৰ্ড ওলোৱাৰ কাৰণে কিমান মানুহ যে উপকৃত হৈছে বহুত সুবিধা পাইছে মানে তেওঁলোকৰ একো খৰচ নোহোৱাকৈ অপাৰেশ্যন হৈ যায় যিবোৰ লাইফ ছেভিং অপাৰেশ্যন এনেকুৱা নহয় যে অপাৰেশ্যন লাক্সাৰী অপাৰেশ্যনো নহয় যিটোৱে মানে জীৱন আৰু মৰণৰ মাজত এটা ব্ৰিজ আৰু হয় গতিকে এই সুবিধাখিনি মানুহে ল'ব লাগে আৰু মানুহে জানিব লাগে আচলতে যে এইখিনি যে সুবিধা আপোনালোকে পাব পাৰে আৰু নাৰায়ণা ছুপাৰ স্পেচিয়ালিটি হস্পিটেল আপোনালোকে এইখিনি সুবিধা পাব এই গোটেইখিনি সুবিধা পাব আপোনালোকে খালি প্ৰয়োজনীয় কাগজ পাতিখিনি আনিব লাগিব আৰু এই কাৰ্ডখন দেখুৱালে আপোনালোকে নিশ্চয় পাব CHDৰ কথা উল্লেখ কৰিছোঁ আৰু এটা কথা মই এইখিনিতে সুধিবলৈ বিচাৰিছিলোঁ যে এক্সাৰচাইজৰ কথা যদি আমি কওঁ যিসকলৰ অস্ত্ৰোপচাৰ হৈ গৈছে তাৰ পাছত তেওঁলোকে অস্ত্ৰোপচাৰ এক্সাৰচাইজ কণ্টিনিউ কৰিব পাৰেনে অবভিয়াছলি এক্সাৰচাইজ কৰিব লাগিব এক্সাৰচাইজ কৰিলে ভাল এক্সাৰচাইজ ইন দ্য ফৰ্ম অফ ৱাকিং আমি সদায় খোজ কাঢ়িব দিওঁ আপুনি জিমত যাব নালাগে নো আই নেভাৰ আস্ক এনিওয়ান টু গো টু জিম জিমৰ এক্সাৰচাইজ কৰোঁতে ভিগাৰাছ এক্সাৰচাইজ হয় আমি সেনেকুৱা এক্সাৰচাইজ কৰিব নিদিওঁ ৱাকিং কৰক নিজৰ ঘৰৰ যি আপুনি খোজ কাঢ়ি থাকক গাৰ্ডেনিং কৰক কিবা কৰক অফিচত যাওক খোজকাঢ়ি যাওক সেইবোৰ কৰিব কোনো প্ৰব্লেম এক্সাৰচাইজ কৰিলে ভালেই থাকে অ'কে ঠিক আছে মই এতিয়া আৰু এটা প্ৰসংগলৈ আহিবলৈ বিচাৰিছোঁ যিহেতু বিগত প্ৰায় 2 বছৰ গোটেই বিশ্ব কৰোনাৰ সৈতে যুঁজিবলগীয়া হৈছে আৰু এতিয়া যি আমি চিকিৎসাৰ আলোচনালৈ নাযাওঁ কিয় প্ৰাৰম্ভিক অৱস্থাতেই কৰোনাৰ কথাটো ওলায় কাৰণ কৰোনাই সকলোফালে এনেকৈ গ্ৰাস কৰিছে মানুহক যে কোনো মানুহে হয়তো কৰোনাৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেওঁলোকে সাৰি যাব পৰা নাই কাৰোবাৰ যদি নিজৰ কৰোনা হোৱা নাই আত্মীয়ৰ হৈছে কাৰোবাৰ নিজৰ হৈছে গতিকে কৰোনাটো একেবাৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে মানুহৰ জীৱনৰ সৈতে এতিয়ালৈকে আমি যদিও লাহে লাহে আমি বাহিৰত দেখোঁ মানুহে মাস্ক পৰিহাৰ কৰিছে
মানুহে চেনিটাইজ জোনৰ বাহিৰত মাস্ক পিন্ধিবলৈ বাদ দিছে মানুহৰ মাজত সজাগতা লাহে লাহে নোহোৱা হৈছে কিন্তু তথাপিও কৈ থৈ দিওঁ যে গুৱাহাটীত কিন্তু আজিৰ তাৰিখতো 100কৈ তললৈ অহা নাই কৰোনাৰ সংখ্যা গতিকে এতিয়াও যথেষ্ট সাৱধান হ'বলগীয়া আছে এতিয়া এই কোভিডৰ সৈতে আমাৰ হাৰ্টৰ কিবা এফেক্ট আছে নেকি বা কিবা সম্বন্ধ আছে নেকি হাৰ্টৰ যিসকল ৰোগী আছে তেওঁলোকে বেছি সাৱধান হ'ব লাগে নেকি কৰোনাৰ পৰা এনেকুৱা কিবা কথা আছে 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 ডেফিনেটলি আছে যিসকল মানুহৰ মানে হাৰ্ট ডিজিজ আছে বা হাইপাৰটেনশ্যন আছে ডায়েবেটিজো আছে তেওঁলোকে বৰ প্ৰ'ন টু কৰোনা মানে কোভিড ইনফেকশ্যন আচ্ছা আৰু হ'লে মানে তেওঁলোকৰ চিভিয়াৰ হোৱা খুব বেছি চান্সটো থাকে অ'কে তো এইবিলাক ডিজিজ কণ্ডিশ্যন যদি থাকে তেওঁলোক বেছি প্ৰিকশ্যনটো ল'ব লাগে মানে সাৱধানতাটো বেছি চিৰিয়াছলি ল'ব লাগে আৰু এইটো ফ'ল' কৰিব লাগে আৰু আজিলৈকে যদি ভেকচিনেট হোৱা নাই এইটো ভেকচিনেশ্যনটো লৈ লোৱাটোৱে মানে সেইটো এটা প্ৰশ্ন আছিলে যে যিসকলে ধৰক হাৰ্ট পেচেণ্টছ ভেকচিনটো তেওঁলোকৰ কাৰণে কিবা ক্ষতিকাৰক হ'ব পাৰে নেকি নাই এনেকুৱাতো দেখা যোৱা নাই যে তেওঁলোক বেছি ক্ষতিকাৰক হয় এনে মানে যিখিনি পেচেণ্টে লৈছে লৈ আছে ৰেগুলাৰলি লৈ আছে ভেকচিন লোৱাটো মাষ্ট ল'বই লাগিব তাৰমানে আমাৰ মেইন উদ্দেশ্য কি হ'ল কৰোনাটো কণ্টেইন কৰিব লাগে হয় ইটছ এ পেণ্ডেমিক হয় আনলেছ ইউ আৰ ভেকচিনেটেড আপোনাৰতো চিকিৎসাও নহ'ব চিকিৎসা কৰিব নোৱাৰে নাই আৰু আমি সদায় কওঁ কি every patient above the 18 years according to guidelines যিটো গাইডলাইনছ চলি আছে ইণ্ডিয়াত ICMR গাইডলাইনছ বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গাইডলাইনছত above 18 years আমি ভেকচিন কৰি আছোঁ এণ্ড আৰু এইবোৰ পেচেণ্টত যিবোৰ মৰবিড পেচেণ্ট বা অপাৰেশ্যন হৈ যোৱা পেচেণ্টবিলাকতো ভেকচিনেশ্যন লোৱা উচিত আৰু অপাৰেশ্যন নোহোৱা পেচেণ্টবিলাকো ভেকচিনেশ্যন লোৱা উচিত আমাৰ যিটো ভাল প্লেচমেণ্ট ক্ষেত্ৰত এটাই বস্তু মই কওঁ এইবোৰ পেচেণ্ট যেতিয়া আপুনি ভেকচিনেশ্যন কৰিব সদায় চাব যে প্ৰথমিন টাইমটো থেৰাপিউটিক ৰেঞ্জত আছেনে নাই অ'কে যেনে 2 to 2.5 অ'কে or 2 to 3 এইটো এটা আমাৰ বান্ধা এটা নিয়ম আছে ৰেঞ্জ এটা আছে তাৰে ভিতৰত যদি ৰেঞ্জত থাকে আপুনি ভেকচিনেশ্যন ল'ব যদি খুব বেছি হয় যদি 5-6 আপোনাৰ INR থাকে তেতিয়া ল'লে আপোনাৰ ব্লিডিং চান্স হোৱাটো বেছি কিন্তু ভেকচিনেশ্যনটো সদায় লোৱাটো উচিত আৰু দেৰ ইজ ন' কণ্ট্ৰা ইণ্ডিকেশ্যন unless there is some sort of যে কাৰ্ডিয়াক মেডিচিন খিনি ৰেগুলাৰলি ল'ব লাগে ভেকচিনেট কৰিলে সেইটো ল'বটা নহয় যে কাৰ্ডিয়াক মেডিচিনটো অফ কৰিলে ভেকচিন লৈছো মই হেনেকুৱা কৰিব নালাগে মই আৰু এটা আছে তাহাঁতক কওঁ যে এবাৰ এটলিষ্ট ডক্টৰক কিছুমান ক্ষেত্ৰত যদি আপোনাৰ খুব উশাহৰ কষ্ট পাই আছে খুব ভাগৰ লাগিছে এটা ভেকচিন লোৱাৰ আগতে এবাৰ এটলিষ্ট চেকআপ এটা কৰাই ল'ব কাৰণ কেতিয়াবা যদি উশাহৰ কষ্ট খুব চলি আছে এইখিনি সময়তে ভেকচিন লয় কেতিয়াবা কিছুমান লক্ষণ দেখা গৈছে যে উশাহৰ কষ্ট বাঢ়িছে পাৰ্শ্বক্ৰিয়া হ'ব পাৰে সেইক্ষেত্ৰত মানে পেচেণ্টে টলাৰেট নকৰিব নিশ্চয় এটা ফোন আছে তেখেত বহুত সময়ৰ পৰা ৰৈ আছে সেইটো ফোন মই ল'বলৈ বিচাৰিছোঁ হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে আৰু কি সুধিবলৈ বিচাৰিছিলে হয় হয় মই আপোনাৰ মিনবাৰ লকৰে কৈছিলোঁ হয় মই নলবাৰীৰ পৰা কৈ আছোঁ বৰ্তমান হয় আচ্ছা মোৰ প্ৰশ্নটো হ'ল ছাৰ যিকোনো এজন উত্তৰ দিলে হ'ল হয় তাৰমানে মই আপোনাৰ হাই ব্লাড প্ৰেছাৰ আছে তাৰমানে ধৰক 28 এজ মোৰ হয় তেতিয়া তাৰমানে হাই ব্লাড প্ৰেছাৰ ধৰা পৰিলে তাৰমানে 2 বছৰমান হ'লেই বাৰু হয় এতিয়া কথাটো হ'ল মই তেতিয়া ছাৰে মেডিচিন দিছিলে ডাউন টাউনৰ ডক্টৰ এজনে মেডিচিনৰ ডক্টৰে হয় আৰু আপোনাৰ সেইটো খাই মই মানে যি নহওক মানে পিছফালে খুব মূৰৰ বিষ আছিলে হয় আৰু অলপমান তাৰমানে এইটো ব্ৰিডিং প্ৰব্লেম এটা আছিলে মানে উশাহ চুটি টাইপৰ হয় এই গোটেইখিনি বস্তু মই ভাল পাই গৈছিলোঁ এতিয়া বৰ্তমান নৰ্মেল আছে মোৰ হয় আৰু আপোনাৰ এতিয়া কথাটো হ'ল কি যে আপোনাৰ হাই ব্লাড প্ৰেছাৰটো মোৰ প্ৰশ্নটো এনেকুৱা তাৰমানে হয় হাই ব্লাড প্ৰেছাৰটো মানে হাৰ্টৰ লগত আচলতে কাৰ্ডিঅলজিষ্টক দেখুৱাব লাগে হয় গতিকে কেনেকুৱা ধৰণে জড়িত হাই ব্লাড প্ৰেছাৰ সেই প্ৰথম প্ৰশ্নটো সেইটো হয় আকৌ আৰু এটা প্ৰশ্ন আছে ইয়াৰ লগত জড়িত তাৰমানে মোৰ মাৰ তাৰমানে আপোনাৰ 140/90 থাকে প্ৰায় প্ৰেছাৰটো গতিকে কিবা হাৰ্টত পাৰে নেকি 60 ইয়াৰ্ছ ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰশ্নটো বুজি পাইছোঁ যে হাই ব্লাড প্ৰেছাৰৰ সৈতে এই হাৰ্ট ডিজিজ হোৱাৰ আশংকা বাঢ়ি যায় নেকি হয় ডেফিনেটলি বাঢ়ে এইটো অলপমান যদি আপোনালোকে কৈ দিয়ে না এতিয়া তেখেতে যিটো কৈছে এইটো ভাল কাম কৰিছে যে তেখেতে দৰৱ খাই আছে যদিও 28 বছৰ বয়স তেওঁৰ তাৰমানে 26 বছৰ বয়সত হাই ব্লাড প্ৰেছাৰ ধৰা পৰিছিল আৰু তেখেতে তাৰপিছত দৰৱখিনি খাই আছে ৰেগুলাৰলি আৰু তেখেতৰ লক্ষণসমূহো কমি গৈছে এতিয়া চবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যাতে তেওঁ এই ভাল যিখিনি তেওঁৰ কাম কৰি আছে অভ্যাস আছে সেইখিনি যাতে কণ্টিনিউ কৰক সেইটো যাতে এৰি নিদিয়ে এতিয়া প্ৰথম কথা হ'ল 1 নম্বৰ কথা সেইটোৱে ক'ম মই যে আপুনি যেনেকৈ ভালদৰে 2 বছৰ ধৰি ট্ৰিটমেণ্ট কৰিছে এইটো যাতে এই বস্তুটো এৰি নিদিয়ে যে আপোনাৰ কাষত কোনোবা মানুহে ক'ব পাৰে যে তই এতিয়াৰ পৰা ব্লাড প্ৰেছাৰ দৰৱ খাই আছ তোমাৰ কিডনি বেয়া হ'ব বা কিবা হ'ব এই কথাটো একদম মিছা কথা কাৰণ আপুনি যদি প্ৰেছাৰৰ দৰৱটো খাই থাকে তেতিয়া আপোনাৰ কিডনিত প্ৰটেকশ্যন হ'ব হাৰ্ট ধমনীবোৰৰ প্ৰটেকশ্যন হ'ব হাৰ্টৰ প্ৰটেকশ্যন হ'ব হাৰ্টৰ মাছলখিনিৰ প্ৰটেকশ্যন হ'ব ব্ৰেইনত প্ৰটেকশ্যন হ'ব ষ্ট্ৰ'কৰ পৰা প্ৰটেকশ্যন হ'ব আপোনাৰ চকুখিনিৰ থকা ধমনী ৰেটিনা এই চব ধৰণৰ বস্তুত প্ৰটেকশ্যন পাই থাকিব গতিকে আপোনাৰ যিহেতু বয়স কম আমি ক'ম যে আপুনি যেতিয়া দৰৱ খাই থাকে দৰৱত
হিচাপত আপোনাৰ ব্লাড প্ৰেছাৰটো 120/80 আশে-পাশে থাকাই ভাল কিন্তু বয়সস্থ মানুহ আপোনাৰ যেনেকৈ আপোনাৰ মাৰ কথা কৈছে 60 বছৰ বয়স তেনেকুৱা ক্ষেত্ৰত যদি তেখেতৰ ব্লাড প্ৰেছাৰটো প্ৰতিবাৰে জুখোতে 140/80 তলতে আছে বা 90 তলতে আছে তেতিয়া ব্লাড প্ৰেছাৰ দৰৱ খাব নালাগে নৰ্মেল বুলি ধৰা যায় এতিয়াও ইণ্ডিয়াত 140-90টোৱে কাট অফ ধৰা হৈছে ব্লাড প্ৰেছাৰ ডায়েগনচিছ কৰিবৰ কাৰণে হাই ব্লাড প্ৰেছাৰ ডায়েগনচিছ কৰিবৰ কাৰণে চ' আপোনাৰ কাৰণে কিন্তু যিহেতু আপোনাৰ বয়স কম আপোনাক মেক্সিমাম প্ৰটেকশ্যন দিব লাগিব কিডনি হাৰ্ট ব্ৰেইন চকু সকলো ধমনিৰ কাৰণে আপোনাৰ কাৰণে 120/80 আশে-পাশে যদি প্ৰেছাৰটো থাকে আপোনাৰ কাৰণে ভাল সেইকাৰণে যেনেকুৱা ধৰণৰ দৰৱ খাই থাকিব লাগে আপুনি ডাক্তৰৰ পৰামৰ্শ মতে দৰৱ খাব যে কাৰ্ডিঅলজিষ্টকে যে দেখুৱাব লাগিব এনেকুৱাও নহয় আপুনি মেডিচিন বিভাগৰ ডক্তৰ এজনক দেখুৱাইছে তেওঁ দৰৱ ভালকৈ দিছে আপুনি ট্ৰিটমেণ্ট কৰি থাকক ৰেগুলাৰ খালি এবাৰ নিজৰ কিডনি পৰীক্ষাখিনি কৰাব ৰেগুলাৰ বছৰত হ'লেও এবাৰ কিডনি পৰীক্ষাখিনি ব্লাড টেষ্ট আৰু চুগাৰখিনি কলেষ্ট্ৰলখিনি এইখিনি কৰাই থাকিব আৰু এই অভ্যাসটো লগতে ৰাখিব যাতে দৰৱখিনি খাই থাকে আৰু যিখিনি চিকিৎসকে পৰামৰ্শ দিছে সেইখিনি যাতে আপোনালোকে পালন কৰে মোৰ সময় শেষ হৈ আহিছে মাত্ৰ 4 মিনিট সময় আছে মই আৰু এটা সাজেশন দিব বিচাৰো কাৰণ যেহেতু ইয়ং হাইপাৰটেনশন না খুব কম বয়সত হাইপাৰটেনশন হলে ইভালুৱেট কৰিব লাগে কাৰণ এটো কিবা বেলেগ কাৰণতো হ'ব পাৰে সেই ইভালুৱেশনখিনি যদি কৰা নাই তেও কৰি লোৱা ভাল সোনকালে ঔষধ খোৱাৰ সমান্তৰালকৈ কাৰণটো বিচাৰি ওলাব লাগে ইয়ং যেহেতু হাইপাৰটেনশন ঠিক আছে মোৰ শেষত এটা প্ৰশ্নটো বহুত কম থাকে কাৰণ 5% মানত থাকে কিন্তু তথাপি তেওঁৰ বয়স কম যেহেতু এবাৰ ভাল এটা কথা এইখিনি যেহেতু আমি কোভিডৰ কথা পাতিছো গতিকে এতিয়া মানুহে বিভিন্ন প্ৰকাৰে নিজকে সজাগ সচেতন কৰি ৰাখিছে কোভিডৰ পৰা বাচি থকাৰ উপায় অৱলম্বন তেওঁলোকে কৰিছে এতিয়া এই সময়ছোৱাত বিশেষকৈ হৃদৰোগৰ পৰা বাচি থাকিবৰ কাৰণে মানুহে আৰু কিবা অতিৰিক্ত কিবা ব্যৱস্থা ল'ব লাগে নেকি বা সতৰ্কতা ল'ব লাগে নেকি শেষত মই এইটো প্ৰশ্ন কৰিম কি ক'ব কোভিডৰ পৰা বাচি থাকিব কাৰণে কোভিডৰ সময়ছোৱাত এতিয়া ধৰক বিভিন্ন মানুহে বিভিন্ন পন্থা অৱলম্বন কৰিছে এইটো যিটো এটা ক্ৰুচিয়েল সময় এই ক্ষেত্ৰত হৃদৰোগৰ পৰা বাচি থাকিবৰ কাৰণে হাৰ্ট ডিজিজৰ পৰা বাচি থাকিবৰ কাৰণে মানুহে কিবা এক্সট্ৰা কেয়াৰ ল'ব লাগিব নেকি আমি মইতো কম যিখিনি আমি ষ্টেণ্ডাৰ্ড মানে ক'লোৱে যে ডায়েট হওক এক্সাৰচাইজ হওক এইখিনি আমি ফ'ল' কৰিবই লাগিব আৰু কাৰোবাৰ যদি বেলেগ এছ'চিয়েটেড প্ৰব্লেম আছে হাইপাৰটেনশ্যন ডায়েবেটিছ তেওঁলোকে এইবিলাকৰ প্ৰপাৰ ট্ৰিটমেণ্ট লয় যাতে গাইডেঞ্চ আইডাৰ টেলি কাউন্সিলিং কৰি লওক বা হস্পিটেল ভিজিট কৰি লওক তো প্ৰপাৰ মেডিকেশ্যনছ যে কণ্টিনিউৱাছ কৰি লৈ থাকে সেইটো এটা খুবেই দৰকাৰী এনাডাৰ পইণ্ট হৈছে ভেকচিনেশ্যনটো দে মাষ্ট টেক ভেকচিনেশ্যন ভেকচিন লওক ন ভেকচিন ল'বই লাগিব আৰু কিবা যদি ডাউট আছে তেওঁ কনচাল্ট কৰি লওক ডক্টৰক কনচাল্ট কৰি লওক কিবা যদি তেওঁ সন্দেহ আছে বা মোৰ এনেকুৱা প্ৰব্লেম আছে মানে 18ৰ ঊৰ্ধৰ সকলোৱে ভেকচিন ল'বই লাগিব ইট মিনছ মাষ্ট আৰু এনেকুৱা কিবা আছে নেকি যে এই ৰোগৰ পৰা অন্য কিবা বেমাৰৰ সূচনা হ'ব পাৰে নেকি মানুহৰ দেশত হ'ব পাৰে যেনেকৈ কৈছিলে প্ৰথমে আমি ডিছকাছ কৰিছিলোঁ যে হাৰ্টটো এটা পাম্পিং মেচিন যদি হাৰ্টৰ পাম্পিং কৰা কাম যিটো আছে সেইটো যদি ফাংচনটো কমি আহে তেতিয়া প্ৰতিটো বডিৰ অৰ্গেন এফেক্ট হ'ব যদি হাৰ্টৰ পাম্পিং কমি আহে তেনেকুৱা ক্ষেত্ৰত কি হয় কিডনীলৈ ব্লাড কম যায় কিডনীৰ অসুখ আৰম্ভ হয় ক্ৰিয়েটিনিনটো বাঢ়া আৰম্ভ কৰে কেতিয়াবা আকৌ আপোনাৰ যদি হাৰ্টৰ ভিতৰত কেতিয়াবা কি হয় কিছুমান হাৰ্টৰ ভিতৰত ক্লট জমা হয় কেতিয়াবা কিছুমান এটা বেমাৰ থাকে কল এৰিথমিয়া বুলি কয় য'ত হাৰ্টৰ গতিটো খুব ফাষ্ট হৈ থাকে আৰু ইৰেগুলাৰ হৈ থাকে এট্ৰিয়েল ফিব্ৰিলেশ্যন বুলি কয় তেনেকুৱা ক্ষেত্ৰত কি হয় হাৰ্টৰ ভিতৰত কিছুমান কেতিয়াবা গম নোপোৱাকৈ ক্লট জমা হয় তেজত সেই ক্লটবোৰ হাৰ্টৰ পৰাই ব্ৰেইনলৈ গ'লে ষ্ট্ৰ'ক বুলি কয় ষ্ট্ৰ'ক যিটো পেৰালাইচিছ হয় বহুত ক্ষেত্ৰত কিছুমান ষ্ট্ৰ'কৰ কাৰণ একচুৱেল হাৰ্টত থাকে হাৰ্টৰ অসুখৰ কাৰণেহে পেচেণ্টজনৰ আকৌ ব্ৰেইনৰ ষ্ট্ৰ'ক হৈছে আৰু কোভিডৰ কাৰণে হাৰ্ট মাচেলটো ডেমেজো হ'ব মায়োকাৰ্ডাইটিছ বুলি কয় এইটো যিটো মানে সাবচিকুৱেণ্টলি হাৰ্ট ফেইলিয়ৰলৈ কনভাৰ্ট হৈ যায় অভাৰ লং টাৰ্ম তো সেইটো কাৰণে অলপমান সাৱধানো হ'ব লাগে কোভিড হ'লে মানে ঠিক আছে মই আটাইকেইগৰাকী জ্যেষ্ঠ চিকিৎসকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাক অলপ সময় দিয়াৰ বাবে আজি এটা বিশেষ দিন আৰু আকৌ কৈছোঁ যে মানুহে অন্য বেমাৰক লৈ যিমান সন্দিহান এই হৃদৰোগৰ প্ৰতি মানুহখিনি কিমান সচেতন এই কথাখিনি জানিবলৈ প্ৰয়োজন আছে কাৰণ তেখেতসকলে যেনেধৰণে উল্লেখ কৰিলে যে হৃদৰোগৰ পৰাই আৰু আন বহু বেমাৰ হ'ব পাৰে আমাৰ শ্বাস প্ৰশ্বাসৰ যিটো ব্যৱস্থা সেইটো হৃদযন্ত্ৰৰ জৰিয়তেই পৰিচালন হয় গতিকে মানুহে সেই হৃদযন্ত্ৰটোক ভালকৈ ৰাখিবলৈ মৰম কৰি ৰাখিবলৈ আৰু সযতনে ৰাখিবলৈ চেষ্টা কৰিব লাগে আৰু এইখিনিতে আকৌ এবাৰ কৈ থৈ দিওঁ যে নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত তেওঁলোকে সম্পূৰ্ণ ধৰণৰ চিকিৎসা প্ৰদান কৰি আহিছে আৰু আকৌ এবাৰ মই সেইটো কথাই উল্লেখ কৰিবলৈ বিচাৰিছোঁ যে তেওঁলোকৰ হাতত CHD প্ৰগ্ৰেমটো আছে গতিকে শিশুসকলৰ কাৰণে ভাল আৰু লগতে অটল অমৃত অভিযান এই যিখন বিশেষ কাৰ্ড মানুহৰ কাৰণে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা কৰি দিছে তাৰ সুবিধাখিনি আপোনালোকে ল'বলৈ পাৰে আৰু এইখিনি আৰু এটা কথা কৈ থৈ দিওঁ যে চিকিৎসকসকলক আজি আমাৰ ইয়াতে যিহেতু উপস্থিত আছে কাৰ্ডিয়াক সাৰ্জন ডক্টৰ বিষ্ণু কুমাৰ ডেকা ইণ্টাৰভেনশ্যনেল কাৰ্ডিঅলজিষ্ট ডক্টৰ ৰিটাংকুৰ বৰকটকী আৰু ইণ্টাৰভেনশ্যনেল কাৰ্ডিঅলজিষ্ট ডক্টৰ প্ৰণৱ ডেকা তেখেতসকলক যদি আপোনালোকে পাবলৈ বিচাৰে লগ কৰিবলৈ বিচাৰে সপ্তাহত 6 দিন সোমবাৰৰ পৰা শনিবাৰলৈ
তেওঁলোকক চিকিৎসালয়তেই পাব আপোনালোকে ফোন কৰি ল'ব পাৰে অথবা আপোনালোকে নিজে ফিজিকেলি গৈ এপইণ্টমেণ্ট ল'ব পাৰে এটা কথা ঠিক যে এই বেমাৰৰ ক্ষেত্ৰত বিশেষকৈ যিহেতু এটা যথেষ্ট জটিল প্ৰক্ৰিয়া গতিকে নিজেই ডাক্তৰ নহয় বা আনৰ কথা নুশুনি আপোনালোকে এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ কাষ চাপক কাৰণ হৃদৰোগত আক্ৰান্তৰ সংখ্যা দিনক দিনে বাঢ়ি আছে আৰু লাহে লাহে বৃদ্ধখিনিৰ পৰা ই কিন্তু যুৱ প্ৰজন্মলৈ লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছে গতিকে সকলোৱে সাৱধান হওক সকলোৱে ভালকৈ থাকক সেই আশাৰেই আজিৰ অনুষ্ঠানৰ বিদায় লৈছোঁ নমস্কাৰ শুভৰাত্ৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ